Hello everyone. নকব আৰু আজি অৱস্থা বেয়া হৈ গ'ল বে মানে নাই দিব নোৱাৰি এতিয়া হেল্ল' 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 কোন আছে Hello. হেল্ল' 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 পৰাশমণি Hello. হেল্ল' নমস্কাৰ নমস্কাৰ দেখি আছে ন হেল্ল' হেল্ল' কি খবৰ Hello. Actually, আমি ইউটিউবত যোৱাৰ কথা আছিলে বাট ইউটিউবে অকণমান দিগদাৰি দিলে ভালেমান দিগদাৰি দিলে আমি লাষ্ট টাইমৰ নিচিনা হ'ল তো সেইকাৰণে আজি যিহেতু প্ৰমিছ কৰি থৈছোঁ সেইকাৰণে ইউটিউব নহ'লে কি হ'ল ফেচবুকতে মানে কিবা এনকডাৰ বস্তু এটা আছে মানে সেই বস্তুটো আমি নাজানিলো চ' যেতিয়া লাইভ গ'লো নাথিংছ ৱৰ্কিং মানে সেইকাৰণে জুই যি নহ'লগৈ আৰু 7টা বজাত যোৱাৰ কথা আছিলে 7টা বজাৰ পৰা ট্ৰাই কৰি আছোঁ এতিয়া অ'কে তাকেতো সেইকাৰণে আৰু আমি ফেচবুকতে গুচি গ'লোগৈ আৰু লাইভ পৰাশমণি কি খবৰ ভাল লাগিল দেখি আপোনালোকক থেংক ইউ ছ' মাছ হেল্ল' দীপাংকৰ হেল্ল' প্ৰিয়ংকা হাই হেল্ল' হেল্ল' কি হৈছে হাই বা ভিন্দু লভ ফ্ৰম শিৱসাগৰ Hello. হেল্ল' নক্ষত্ৰ বিকাশ কৌশিক বৰা হেল্ল' বা দাদা ভালনে কি খবৰ এই মজা আৰু আজি অৱস্থা বেয়া হৈ গৈছে লাইভটো নচলিলে নক'ব আৰু ইউটিউবে আমাক আজি ফচাই দিলে ঠগি দিলে ঠগি দিলে ইউটিউবে কিন্তু যিয়ে হওক ফেচবুক জিন্দাবাদ তাকেতো ভৱেন ৰাজখোৱা হাই দাদা বাইদেউ কি খবৰ হাই ভাল, ভৱেন ভাল। কি খবৰ মই তোমাক কৈ দিছো হা ইয়াত তুমি কথা পাতি থাকা মই এইটো হেৰি কৰি দিওঁ তাত কৈ দিলে ভাল ইউটিউবত কৈ দিওঁ যে আমি বিকজ বহুতে ইউটিউবত ৰৈ আছে ন তাকেতো। আমি ট্ৰাই কৰি আছো কৰি 7টা বজাৰ পৰা ট্ৰাই কৰি মানে একদম ডিসএপইণ্ট হৈ গ'লোগে আৰু এনে কৈ দিলে ভাল হ'ব নহ'লে বহুতে ইউটিউবত মেছেজ কৰি আছে ন কৈ দিয়া তাকে কৈছো। ফেচবুকত আহিছো বুলি কৈ দিয়া কি খবৰ চবৰে দিৱালী আহি আছে এটলিষ্ট কিবা এটা হ'ব পাৰো ন আমাৰ ইয়াতো আকৌ লকডাউন দি দিলে মই ৱৰ্কআউট কৰিবলৈ আৰম্ভ কৰিছিলোঁ জিম চিম খুলিছিলে ভাবিছিলোঁ এতিয়া খুলিলে মেলিলে যাওঁ আৰু জইন কৰোঁ আৰু ক্ষীণাব লাগে ন এতিয়া মানে ষ্টেপত আহিব লাগে ঠিকছে দবালোঁ মই বন্ধ বুলি মানে আৰু ফুল ইউটিলাইজ কৰিছোঁ আৰু মানে ভাবিছোঁ পুৰা খাই লওঁ আৰু মানে তেনেকৈ আৰু খোৱা নহয় ন আগতে আৰু অলপ মানে এতিয়া মানে একো ৱৰ্কআউট চৰ্কআউট নকৰিলোঁ ঠিকছে খালোঁ আৰু লিটাৰেলি মানে শকত কেনেকৈ হ'ব লাগে মোক সুধিলে মই কৰিব পাৰিম পুৰা টিপছ দিব পাৰিম পুৰা লেচন মোকো দিব পাৰে দেই চবে বহুতে দেখিছে ন কি দাদা বাইদেউ আপোনাৰ ইমান ক্ষীণ আছিলে কি হৈ গ'ল টিপছটো পুৰা সুধিলে টিপছ কি হয় এইটো তাৰপিছতে সেইকাৰণে ভাবিলোঁ তাৰপৰা আনফৰ্চুনেটলি আৰু ডিক্লেয়াৰ দিলে যে এতিয়া আকৌ লকডাউন জিম চিম চব বন্ধ হৈ গ'ল আমি এতিয়া ভাবিছোঁ যে ডিটাৰমাইন আমি ঘৰতে কৰিম আৰু ভালকে প্ৰপাৰলি ঘৰত গৈ খোৱা চোৱাকে অলপ মানে আকৌ বেলেঞ্চ কৰিব লাগিব আৰু নহ'লে বেছি ফুলি খীৰাবলৈ দিতেই হ'ব ন বেলুন হৈ যাম ন তাকে জ্যোতিস্মিতালৈ লিখিছে হাই বা ভিন্দু আপোনালোকৰ ভিডিঅ' চাই খুব ভাল লাগে এনেকৈ ভিডিঅ' বনাই থাকিব আগলৈ আৰু ভিন্দু একদম কুল থেংক ইউ ছ' মাছ বা বৰ ধুনীয়া হৈ গৈছা লাহে লাহে চাই থকা লিখিছে ভালে আছে বাৰু দাদা ছায়া বঢ়িয়া মজ্জা ৰাপচেক তাৰপৰা আমি খ্ৰীষ্টমাছৰ কি এণ্ডটো চোৱা আৰু ঢেৰ বস্তু আনিছিলো ষ্টৰি যদি চাইছা দেখিছা মোৰ ইনষ্টাগ্ৰামত মই ঠিকছে ঢালি থাকো ইনষ্টাগ্ৰামত অলপ বেছিকে এক্টিভ থাকি ভাল লাগে মই ইমান নাথাকো এক্টিভ মই মানে মোৰ ষ্টৰি চুৰ কৰে আৰু মানে কি মিছ খাই ঢালে আৰু তাৰ পৰা মই আৰু ঢালি দিওঁ আৰু নিজৰ ষ্টৰিত আৰু ষ্টৰি দিয়া দেখিলে মোক এটাই ক'ব যে মোক টেগ তাৰপৰা চাই থাকিব কি ষ্টৰি দিছা টেগ কৰি দিয়া আছো আৰু যদি টেগ কৰি নিদিওঁ মানে পুৰা মানে ইম'চনেল ব্লেকমেইলিং কৰে তুমি মোক টেগ কৰি নিদিলা ন হ'ব আৰু টেগ কৰি নিদিলা আৰু এটি স্মাৰ্ট ৱৰ্ক হয় নহয় এজনে ভিডিঅ' তোলে আৰু মই তাৰ পৰা লৈ পেলাই ঢালি দিওঁ আৰু একেটা বস্তুকে দুজন ঢালি পেলাই কিডাল মানে হ'ব ন এটলিষ্ট মই লজিষ্টিকলি মানে আৰু টেকনিকেল কামকেইটা মই কৰি হাৰ্ড ৱৰ্ক মই কৰোঁ স্মাৰ্ট ৱৰ্ক তুমি কৰা তাকে ধৰা পৰি গ'ল নাইচ
সদায় এনেকুৱা কৰে আৰু তুমি কি খাই আছা দেখুৱাই দিয়া ৰাইজক মই মানে কি হ'ল আমি ইউটিউবত লাইভ যাম অবভিয়াছলি 1 ঘণ্টাৰ কাৰণে লাইভ যাম তো মোৰ কাৰণে খোৱা বস্তুটো অকমান হ'লেও ইম্পৰ্টেণ্ট হয় সেইকাৰণে মই মানে খোৱা বস্তু গোটাই লৈছিলো মানে চেৰি গোটাই লৈছিলো বেছি নহয় জাষ্ট চাহ চেৰি গোটাই লৈছিলো চেৰি মোক টাস্ক এটা দিয়া কথাও আছিলে কৰিম আৰু টাস্কটো লাহেকে কৰিম বৰ ধুনীয়া টাস্ক এটা দিম ৰাইজ মিছখা গাজি আপোনালোকৰ সন্মুখত নাই আৰু অকমান ৰাইজ আহি লওক তেতিয়ালৈকে কমেণ্ট কেইটামান পঢ়ি লওঁ শ্বেখ মেনে লিখিছে আছাম কেতিয়া আহিব কেতিয়া যাম আমি অসমলৈ লকডাউন যেতিয়া খুলি দিব তেতিয়া আমাৰ যে সেকেণ্ড ৱেভ আহিলে লকডাউন আকৌ ষ্টাৰ্ট পুৰা জাৰ্মানী ফ্ৰান্স স্পেইন ইউকে এতিয়া ইউকে হৈ গ'ল মানে এতিয়া কালি এনাউন্সমেন্ট দিলে ইউকেত থাৰ্ছডেৰ পৰা মানে লকডাউন দি দিব আৰু আগৰ নিচিনাকে আৰু সো ফ্ৰান্স জাৰ্মানী স্পেইন অলৰেডি চলি আছে কেৰিয়াৰৰ পৰা একদম পুৰা তাৰ পৰা গৰিমা শৰ্মা লিখিছে হাই বাই জিজু হেল্ল' গৰিমা হাই মানিক ফুকন লিখিছে হাই দাদাবো হেল্ল' মানিক প্ৰসেনজিৎ বৰা বা ভিন্দো ভালনে এই মজ্জা তাৰ পৰা এইটো মোৰ হেলোইনৰ গিফ্ট দিছে কোনে দিছে তুমি দিছা মানে হেতুকে পলাকে দিছিলে কাপটো মানে মই অনবৰতে মানে গৰম পানী আৰু গ্ৰীণ টি খাই থাকো গ্ৰীণ টি নহয় গৰম পানী বেছিকে খাই থাকো আৰু তেজপাত দিয়া গৰম পানী খাওঁ আদা দি পেলাই খাওঁ আকৌ তুলসী দি পেলাই খাওঁ মানে মই এনেকে মানে দি খাই থাকো তো সেইকাৰণে এইটো মস্ত এইটো মোক হেলোইনৰ গিফ্ট দিছে পোষণো আছে ইয়াত আপোনালোকে যদি চোৱা নাই হেৰি পটাৰ ভিডিঅ'টো চাব তাত এনেকুৱা নহয় পোষণ খাইছিলো আমি শ্বটছ মাৰিছিলো পোষণৰ গ্লাছ নিচিনা আৰু ক'ব পাৰে আৰু দেখিছে নাই এইটো পুৰা পোষণ বনাইছে হেৰি পটাৰ আচ্ছা পবিত্ৰ পাটগিৰি লিখিছে কিউট কাপল থেংক ইউ পবিত্ৰ ৰম্পি অনুপম দাস বঢ়িয়া দাদা বৌ মজ্জা দীপশিকা মেক লিখিছে হাই বিদুপন ভূঞা লিখিছে কি খবৰ আপোনালোকৰ মজ্জা বঢ়িয়া তাৰ পৰা নীলোৎপল গগৈ লিখিছে অল টাইম ফেভৰেট ইউটিউবাৰ্ছ থেংক ইউ ছ' মাচ উই আৰ ছ' গ্লেড থেংক ইউ ছ' মাচ আৰু মানে তোমালোকতো ফেমিলিয়ে হয় ন চ' এনেকে ক'বা ইউটিউবাৰ বুলি নক'বা ফেমিলি বুলি ক'বা মোৰ বেছি ভাল লাগে মানে শুনি ফেমিলি বুলি ক'লে তাকে আৰু তাৰ পৰা এজন লিখিছে নিত্যঞ্জলি বৰগোহাঁই খুব ভাল লাগে তোমালোকক দুয়োকে পলাশ দা আৰু মিছখা বালৈ লটছ অফ লাভ এণ্ড ব্লেছিংছ টু ইউ বোথ থেংক ইউ ছ' মাচ তাৰপৰা বৰ্ষা দেখা লিখিছে ভাল লিখিছে থেংক ইউ বৰ্ষা তাৰপৰা কৈছে হেল্ল' বৰ্ষা কি খবৰ লোহিত শইকীয়া ভেৰি বিউটিফুল থেংক ইউ ছ' মাচ অজয় ৰয় লিখিছে হাই দাদা বা আই এম ফ্ৰম তেজপুৰ তোমাৰ ঘৰৰ ওচৰতে আৰু কি খবৰ তেজপুৰ মোৰ ফেভৰেট হয় মানে চব জেগাই ফেভৰেট তেজপুৰ বেছি অকমান নাজানো ভাল লাগে বেছি তুমি কেইবাৰ গৈছা তেজপুৰলৈ এবাৰে গৈছো তাকো বহুত সৰুতে যোৱা মই নাজানো মোক কিবা বেলেগ ভাল লাগিলে তেজপুৰখন বেলেগ কিউট মৰম লগা ধুনীয়া চাফা আই ডন্ট নো বহুত বেলেগ ধৰণৰ ফ্লেভাৰ এটা পালো মানে বতাহটো ভাল লাগিলে মানে তেজপুৰৰ বতাহটো হাৱা মানে আৰু ন লাভ ইন দি এয়াৰ আছিল একদম ৰোমান্টিক সৰু আছিলো মই তেতিয়া ক'ত বুজি পাইছিলা ন স্কুলত পঢ়ি থাকোঁতে তাৰ পৰা কৈছে সুৰেন শৰ্মা আপোনালোকক দুইজনে বহুত 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 বেছি ভাল পাওঁ লাভ ইউ থেংক ইউ সুৰেন শৰ্মা তাৰ পৰা লিখিছে ৰুকু ফুকন ইউ গাইজ আৰ মাই ফেভৰেট থেংক ইউ ৰুকু মুজাম্বি হকে লিখিছে আপোনালোকৰ ভিডিঅ'বিলাক চাওঁ বহুত 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 ভাল লাগে থেংক ইউ ছ' মাচ মুজাম্বিল ৰিচেণ্টলি আমি যিবিলাক কাছলজৰ ভিডিঅ' দিছো ইমান পচন্দ কৰা নাই নেকি বাৰু আমি কাছলজৰ ভিডিঅ'জবোৰ ইমান মানে আমাৰ সেই পৰিৱেশটোত লাইভ আমি যেতিয়া গৈছো মানে সেই পৰিৱেশটো ইমানেই বেছি ধুনীয়া হয় আমাৰ যেনেকে ৰংঘৰ কাৰেংঘৰ আৰু আমাৰ যেনেকে হিষ্ট্ৰী আছে তেওঁলোকৰ হিষ্ট্ৰীটো চাই পেলাই তেওঁলোকে ইমান শ বছৰ বস্তুবিলাক যেনেকে প্ৰিজাৰ্ভ কৰি ৰাখিছে নহয় চাই মানে সাংঘাতিক ভাল লাগিলে আৰু সেইকাৰণে আমি সেইখিনি কেপচাৰ কৰি মানে চবটো নহয় যিমানখিনি পাৰিছো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো চ' বহুতে আই থিংক চবে চাগে ইমান ইণ্টাৰেষ্টিং পোৱা নাই কিন্তু যিসকলে চোৱা নাই সেইকেইটা চাব সঁচাকে ভাল লগা মানে পৰিৱেশ আৰু বৰ ধুনীয়া হয় তাৰমানে স্কটলেণ্ডখনতো এনেও বহুত বেছি ধুনীয়াই হয় আৰু তাতে মানে সেইবিলাক বস্তু আৰু বেছি ধুনীয়া কৰি দিছে মানে আমাৰতো বহুত ভাল লাগিলে চাই মোৰ মানে তোমাৰো বেছি ভাল লাগিলে ন যিটো কাছল মানে আমি গৈছিলো মনতে কাছল ইজ ডনটৰ কাছল তাতো আকৌ যাব মন আছে মোৰ মন আছে মানে সাগৰৰ কিনাৰত
ৱাও মানে যদি চোৱা নাই চাব ডোনাল্ডৰ কাছল মানে সো বিউটিফুল মানে ইমান ধুনীয়া মানে পৰিৱেশটো ন কি লিখিছে পঢ়া ওকে প্ৰিয়ংকা ওকে মহিবুল হক আই লাভ ইউ দাদা এণ্ড বা I love you. উই লাভ ইউ টু ৰাকেশ দাস লিখিছে হাই আই এম ফ্ৰম গুৱাহাটী হেল্ল' ৰাকেশ তাৰপৰা জিন্তু বৰা কৈছে দাদা বাইদেউ কি খবৰ এই মজা পৱন মধ্যে লিখিছে দাদা বৌ ইউ লুক চ' বিউটিফুল থেংক ইউ চ' মাছ অ'কে তেনেহ'লে তুমি পঢ়া মোক এইটো কামটো কৰো মই চ' কামটো এইটো হয় যে টাস্কটো মই তোমাক দিম ৰাইজৰ সন্মুখত এই প্লেনখন তাৰমানে খুলি পেলাই দিলে হা মোক এই প্লেনখন এছেম্বল কৰিব লাগে তেখেতে মানে প্লেনৰ মানুহটো এতিয়া এখন A350 খন এখন A350 এয়াৰবাছৰ প্লেনখন টুকুৰা টুকুৰি কৰি দিছে এইখন লাঠি নহয় এতিয়া এখন মানে মই এছেম্বল কৰিব লাগে তেখেতে নিজে এছেম্বল কৰি দিয়ে মোক মানে পুতলাখন এছেম্বল কৰিব দিছে চাও না এইটো মানে কি আছিলে মই নাজানো আৰু মোক কৈছে তোমাক মই আজি এখন খুলি দিম আজি তুমি মানে লাইভত তুমি ইউটিউবত আমি লাইভ যোৱাৰ কথা আছিলে মোক কৈছে তুমি A350 খন মানে এছেম্বল কৰিবা পুতলা এতিয়া প্ৰথমতে পুতলাখনৰ পৰা আৰম্ভ কৰিব ন তাৰপিছত তুমি মেইনলৈ যাবা আৰু ইছৰাম বয় প্লেনখনটো যাব দিব আচ্ছা কি কি আছে মই কৈ দিওঁ নেকি চ' ৰাইজ এইটো হয় প্লেনৰ ফিউজলাছ যিডাল এইটো মেইন দেখিছে নাই এইখন ইয়াত এইকেইটা ইয়াত বহে মানুহ দেখিছে নাই এইটো চ' এইখন হৈছে এবাছ A350 1000 ইট ইজ ওৱান অফ দ্য মষ্ট এডভান্স এয়াৰক্ৰাফ্ট ইন দ্য ৱৰ্ল্ড অবভিয়াছলি এয়াৰবাছৰটো যিহেতু হয় হ'বই লাগিব হয় নহয় বয়িঙৰ কোনোবাই চাই আছে মানে ভাবিব বয়িং ফেন্স ত' এই দুখন হৈছে পাখি এই দুটা হৈছে ইঞ্জিন হা এইকেইটা হৈছে পিছফালে থকা এটা বস্তু অ'কে মই পিছতকে ক'ম কি হয় এইটো হয় পিছফালে থকা এটা বস্তু এইকেইটা হৈছে চকা আৰু এই গোটেইকেইটা বস্তু আমাৰ বাইদেৱে এতিয়া জইন কৰিব লগোৱা টাইম চাইম দিম নেকি টাইম নে তুমি কথা পাতা আচ্ছা অ'কে মই কথা পাতি থাকোঁ তুমি কোৱা এইটো কোৱা কি হয় তুমি এছেম্বল কৰি লোৱা এতিয়া বুজাম ঠিক আছে ওকে দে তুমি মেছেজ চোৱা আৰু ৰাইজ এডাল হয় ষ্টেণ্ড এডাল থিয় হৈ থাকিব ওকে মই লগাও তুমি লগোৱা কিমান মিনিট সময় দিছা তুমি কিমান ছেকেণ্ড লগাব পাৰিবা 60 ছেকেণ্ড 120 মই কেনেকৈ পাৰিম ইমান পটাপট 2 মিনিট 1 মিনিট মই ট্ৰাই কৰো ওকে 1 2 3 গো মই Okay. কিমান মিনিট কৰিছো আৰু নাজানো ওকে অনিয়মাক ৰবা অনিয়মাক ৰাইজ চাবৰে অনিয়মাক কেনেকুৱা গেট ছেট পো ওকে কৰা গীতাশ্ৰী কাকতি দেখিছে ইউটিউবত কি হ'ল বা গীতাশ্ৰী ইউটিউবত অলপ কিবা টেকনিকেল প্ৰব্লেম হ'ল আকৌ হ'ল আগতে যিটো হৈছিলে আকৌ ইউটিউবে আমাক ঢকাই দিলে মানে উপায় নাই আৰু আমি এই বস্তু চল্ভ কৰিব লাগিব চ' ডেট নেক্সট টাইম আমি আকৌ ইউটিউবত লাইভ হ'ব পাৰিম মানে চ' সেইকাৰণে উই হেভ চুইচ টু ফেচবুক অলপ ইজি হয় মানে তাৰপৰা কৈছে বন্দনা দাস হেল্ল' আই এম বন্দনা হাউ আৰ ইউ ব্ৰাদাৰ এণ্ড চিষ্টাৰ হেল্ল' বন্দনা আমি মজ্জা ৰাপচেক কি হৈছে ক'ত কিয় পৰিলে তলত তাৰপৰা লিখিছে ৰিপুন ভাই লিখিছে ডিম্পু দাক পাৰিলে লণ্ডনলৈ গৈ ভিডিঅ' বনাব দিব ডিম্পু আহিয়ে আছে ই কৰোণা খতম হলে আহিয়ে যাব এইপিনে কৰোণা গ'ল ফ্লাইট চলিলে আহি আছে ছাৰপ্ৰাইজ আহি আছে দেই ডিম্পুৰ লগত এইটো ভুল হৈছে ভুল তাৰপৰা লিখিছে বিশ্বজিৎ দত্ত পলাশ দা ইউ ৰক য়েছ মই পাথৰ নহয় জোক থেংক ইউ ছ' মাছ যাদৱ বৰা লিখিছে লাভ ইউ দাদা বা ভালনে বঢ়িয়া যাদৱ তাৰপৰা লিখিছে যাদুমণি দাস হাই পলাশ দা ভালনে ক'ত এতিয়া যাদুমণি আমি এতিয়া আছো ইংলেণ্ডত চেষ্টাৰ বুলি এখন চিটি আছে তাত আছো আমি এতিয়া কি হৈছে লাগি ধৰিলে নেকি ৰাজ জাগি ধৰিলে 1 মিনিট খতম কিন্তু দেই 1 মিনিট তাৰ পৰা কৈছে পলাশ বৰা হেল্ল' পলাশ ফ্ৰম ওৱান পলাশ টু আনাডাৰ পলাশ পবিত্ৰ সূত্ৰাধাৰ লিখিছে হাই দাদা হেল্ল' পবিত্ৰ মাইদুল ইছলামে কৈছে হাই হেল্ল' মমি শৰ্মা হাই কবি কলিতা লাভ ইউ দাদা বৌ হেল্ল' কবি থেংক ইউ ছ' মাছ বিতুপন বৰুৱা দাদা বৌ ভালে আছেনে বঢ়িয়া মজা তাৰপৰা ডিজু শৰ্মা লিখিছে হেল্ল' এভৰিৱান হেল্ল' ডিজু তাৰপৰা নাজিৰ এলফ্ৰেডে কৈছে
হৈ গ'ল নি? এখন পকাত পৰি কিবা এটা কি পৰিছে পকাত ৰাইজ কিবা এটা পকাত পৰিলে বুটলিব গৈছে হৈ গ'ল আকৌ চকাটো পৰি থাকিলে চকায়েতো ৰাইজ চকায়ে থাকিলে ৰ'বা মই কৈম নহয় আচ্ছা অ'কে তোৰ পৰা লিখিছে ৰান্তু ভূঞা মাধু ভালনে মজা বঢ়িয়া মই চোৱা দাদাই কি কৰিব লগাইছে না ঋতু গগৈ লভ ফ্ৰম ধুলিয়াজান হেল্ল' ঋতু তাৰ পৰা লিখিছে পৱন মেধে লিখিছে বৌ হাৰিব দাদা ফ্ৰম বঙাইগাঁও এই জিকি যাব নকবা এৰে হাৰি জিকি যাব তাই চাবা পুৰা তেনেকুৱা একো ধৰণৰ নহয় দীক্ষিতা বৰা হাই মিছখাৱান পলাশ ভিন্দু কি খবৰ আপোনালোকৰ এই মজা বঢ়িয়া হৈ গ'ল এই জিকে গ'ল প্লেনখন বেয়া ন চকাটো চোৱা নাই ফকতীয়া চকা এইটো কি চকা এইটো চোৱা সৰি হৈ পৰিছে মোৰ গাত ভুল নাই কি চকা এইটো কি বেয়া চকা এইটো বেয়া চকা হয় এইটো মোৰ গাত ভুল নাই মই লগাই দিওঁ চকাটো মোৰ হৈ গ'ল প্লেন 850 এইটো চকা পৰি গ'ল মোক চকা পৰি গৈছেগে খপজোপা হৈছে লাহে এই মজা ৰাপ চেক এইটো বাকী আছে আৰু এইটো চকাটো মাজত দিয়া এনেকে দিয়া এইখিনি দিয়া এইখিনি দিয়া আহিছে নাই কিমান মিনিটত পাৰিলো এই হৈ গ'ল তোমাৰ কোনোবাই চাইছিলা নেকি সময়টো কাউণ্ট কৰিছিলে নেকি কোনোবাই মই এইটো কাউণ্ট কৰা নহ'লে মোৰ হৈছে কেনে কোনো নাই কৰা যদি ভালেই সেইটো দিয়া সেইটো মই কৈ দিওঁ আৰু তুমি কথা পাতি আচ্ছা অ'কে নাছিৰ আলফাৰ লিখিছে ডিম্পু আৰু আপোনালোকৰ একেলগে চাবলেতো আছো আহিব ডিম্পু এটা আহিব আমি এতিয়া একেলগে ভিডিঅ' বনাম বা আমি যদি যাওঁ অসমলৈ তেতিয়া বনাব লাগিব ডিম্পুৰ লগত তাৰ পৰা ডিজু শৰ্মাই কৈছে চিনি পাইছা নাই নীলম ডিজু শইকীয়া ডিজু শৰ্মান ধৰিব পৰা নাই নেকি ৰূপম স্বামী লিখিছে নাইচ টু চি ইউ হেল্ল' থেংক ইউ আনোৱাৰ হুছেইন লিখিছে হেল্ল' মুদাকিৰ হুছেইন হেল্ল' কি খবৰ ববি বৰা লিখিছে হেল্ল' আছাম কেতিয়া আহিব অহা বছৰকে প্লেন এটা আছে আৰু চাওঁ কি হয় তেতিয়ালৈকে যদি আৰু পৰিস্থিতি ঠিক হ'বই লাগিব ন তেতিয়ালৈকে তাৰপৰা লিখিছে ৰান্তু ভূঞা চাই আছো তাকে বহুত দিনৰ পাছত লাইভত দেখিছো তাকেতো লাইভত আহিব ট্ৰাই কৰিছিলো হা আমি স্কটলেণ্ডতে গৈছিলো বা স্কটলেণ্ডতে কৰিলো হেৰি ইউটিউবৰ কথা কৈছা তুমি ইউটিউবত আগতে ট্ৰাই কৰিছিলো ফেচবুকত বাৰু স্কটলেণ্ড যাওঁতে গৈছো কিন্তু হে আৰু ইউটিউবে আমাক ধোকা দিলে সেই বস্তু আমি সলভ কৰিব লাগিব কিন্তু দেই সলভ কৰিব লাগিব আমি কাইলে মানে আকৌ ট্ৰাই কৰিম তেতিয়া ওকে ডিজু শৰ্মাই কৈছে 1 minute 45 seconds হ'ল yes মই 2 মিনিট সময় দিছিলো পুৰা ক্যালকুলেট কৰিলে না 2 মিনিট দিছিলা হয় না মই 2 মিনিটৰ ভিতৰত কৰিলা ও yes জিকি গলা ন yes মই পাৰিলো দিয়া মই গুহাৰণ খোৱা নাই ন নাই ইট ইজ নট লুডো ন নকবা পাই কালি ইমান বেয়াকে মোক হৰুৱাইছে লুডোখন খেলিছিলো আনিছিলো বৰ্ড এখন আনি আছিলো আৰু খেলিবৰ কাৰণে ইমান এনেকে মোক মানে খেলাৰ আগত যাদু মন্ত্ৰ কৰি ল'লে হা এনেকে টিলিকি মাৰি লৈছে টিলিকি মাৰি যাদু কৰিলে কিবা যাদু কৰিলে মই নাজানো কৰিলে এনেকে মন্ত্ৰ মাতিলে তাৰপিছতে মোৰ দুটা গুটিয়ে যি ওলালে তাৰপৰা সেইকেইটা খাই দিলে সোমাই গ'ল ন গোটেই লাষ্টলৈকে নহয় তাৰ গোটেইকেইটা গুটি সোমাই গ'ল মই ঘৰতে থাকিলো মই যেতিয়া গোটেইকেইটা সোমাব ললো লাষ্ট এটা বাকী থাকিলে তেতিয়া তেখেতৰ 6 ওলাইছে এটা ওলাইছে মানে কিবা এটা জাদু মন্ত্ৰ কৰিলে খাটাং কিবা এটাতো কৰিলে মই কৈছো আজি যদি খেলা গৈ টিলিকি মাৰা ন মই নেখেলো এনেকে মন্ত্ৰ মাতি পেলাই মোক গোটেইকেইটা গোটেই ভিতৰত ভৰাই থৈ দিলে হ'ব দিয়া তোমাৰতো মই কৈ দিছো অকমান লাহেকে সো ৰাইজ এখন হৈ গ'ল আমাৰ প্লেন এছেম্বল কৰি পেলাই দেখুৱাই দিওঁ এইখন হৈ গ'ল A350 এয়াৰবাছ A350,000 দেখিছে নাই অ'কে চ' যিসকলে মানে অকণমান ইণ্টাৰেষ্ট হয় আৰু মানে প্লেন চেন লৈ পেলাই আৰু এৰোডাইনামিক্সৰ লগত আৰু চ' অকণমান মই কৈ দিওঁ চ' প্লেনখন মানে কেনেকৈ চলে ইয়াত 4টা ফ'ৰ্চ থাকে এটা আছে থ্ৰাষ্ট এই পিনেদি এইটো জোৰ মানে থ্ৰাষ্ট ফ'ৰ্চেছ হয় থ্ৰাষ্ট আৰু এই পিনেদি আহে আৰু এই পিনেদি পৰে ফ'ৰ্চটো সেইটো হয় ড্ৰেগ ফ'ৰ্চ যিটো মানে হাৱা যেতিয়া প্লেনখন যায় নহয় হাৱাটোৱে মানে ৰখাব বিচাৰে সেইটো ড্ৰেগ ফ'ৰ্চ হয় ওপৰত আছে লিফ্ট আৰু তলত আছে গ্ৰেভিটি ৱেইট চ' 4টা ফ'ৰ্চ থ্ৰাষ্ট ড্ৰেগ ৱেইট আৰু লিফ্ট আৰু প্লেনখনত এই দুখন পাখি দেখিছে দুখন পাখি দুটা ইঞ্জিন
এইখিনিত থাকে এলিৰনছ থাকে, ফ্লেপছ থাকে, এলিৰনজে আৰু ফ্লেপছে প্লেনখন এনেকে ফ্লেপছে স্পীড ব্ৰেক নিচিনা কাম কৰে, এনেকে হৈ থাকে যে এলিৰনখন এনেকে কৰে, ফ্লেপছে স্পীড ব্ৰেকৰ নিচিনা কাম কৰে, যে প্লেনখন ৰখে মানে লেণ্ডিং কৰে, তেতিয়া ফ্লেপছখন ইয়াৰ পৰা এনেকে ওলাই আহে, চ' ডেট মানে হাৱা ফ'ৰ্চত মানে ৰখায়, কাৰণ ৰখাব লাগিব ন প্লেনখন, চকাকেইটা ইমান ফ'ৰ্চ লৈ পেলাই ৰখাব নোৱাৰে ন, চ' ফ্লেপছে এই বস্তু হেল্প কৰে প্লেনখনৰ স্পীডটো কমাবলৈ। এইখন হৈছে শ্বাৰ্কলেটছ বুলি কয়, এইটো উইং টিপছ বুলি কয়, এইটো অলপ মানে এই বস্তু টেকনলজি এটা হয় আৰু বস্তু এটা হয়, এৰোডাইনামিকেল বস্তু এটা হয়, যিটোৱে মানে ড্ৰেগটো যিটো ফ'ৰ্চটো কমাবলৈ চেষ্টা কৰে মানে, কাৰণ ড্ৰেগ বেছি হ'লে আমাৰ প্লেনখনত বেছি তেল খাব আৰু আগত যাব নোৱাৰিব, বেছি ফিউল কনজাম্পশ্যন, চ' এইকেইটা বস্তুৱে কমায় ড্ৰেগটো। অ'কে, এইটো হৈছে হৰাইজেণ্টেল ষ্টেবিলাইজাৰ, এইটো কয়, আৰু এইটো হৈছে ৰাডাৰ। হৰাইজেণ্টেল ষ্টেবিলাইজাৰটোৱে এনেকে কাম কৰে, প্লেনখনৰ যিটো পিচ মোশ্যন, প্লেনখন এনেকে যাব লাগে, এনেকে এইটোৱে কাম কৰে। এইটো হৈছে ৰাডাৰ, ৰাডাৰটোৱে এইটো কাম কৰে, এইটো মুভমেণ্ট দিয়ে, প্লেনখন যদি এনেকে যাব লাগে, এনেকে যাব লাগে। আৰু এইখিনিত আছে এইখন এলিৰন বুলি কৈছিলো, এলিৰন কেইটা এনেকে চলে। এলিৰনখন যদি ওপৰলৈ কৰি যায়, সেইটো চাইড তললৈ গুচি যাব এনেকে। চ' ৰাডাৰে কাম কৰে এইটো য়ৰ মোশ্যন, আৰু হৰাইজেণ্টেল ষ্টেবিলাইজাৰ কাম কৰে পিচ, আৰু এলিৰনটোৱে ৰ'ল মোশ্যন। সেইটোৱে হৈছে বেছিক কেনেকে প্লেন এখন উৰে। আৰু চকাকেইটা আকৌ খুলি গ'ল চকাকেইটা। Okay, Jugal Datta, Airbus, love. Oh yes. তাৰপৰা বিটু পৰ্ণা নাথ, কি খবৰ আপোনালোকৰ? মজা, বঢ়িয়া। Bornalisa Burra Gogoi, lovely couple. I am fan of yours. Thank you so much, Bornalisa. We are glad, so much glad. Swadhin Ravai, thank you so much, Mishka and Polasda and Bo. Thank you so much. তাৰপৰা নং ঝুটিকা বৰগোহাঁই লিখিছে, হাই মিছখা এণ্ড পলাশদা, ভালনে? বঢ়িয়া। তাৰপৰা নিপু সোণোৱাল লিখিছে, দাদা বাইদেউ আপোনালোকৰ ভিডিঅ' চাই বহুত ভাল লাগে, বিহপুৰীয়াৰ পৰা চাই আছো আপোনালোকক। বিহপুৰীয়াত মোৰ ডাঙৰ জেঠাই ঘৰ হয়, তাত মোৰ দাদা বহুত থাকে, আৰু মোৰ এজন দাদা মাধৱদেৱ কলেজৰ ৰিটায়াৰ কৰিলে, তেখেত প্ৰফেচাৰ আছিল। বঢ়িয়া। তই লিখিছে ভাৰ্গৱ দাসে লিখিছে, পলাশদা আৰু বাইদেউ আপোনালোকৰ আছামৰ ক'ত ঘৰ? মিছখাবাৰ ঘৰ হয় লখিমপুৰ, আৰু মোৰ হয় ডিব্ৰুগড়। তাৰপৰা লিখিছে সুখেন মুৰা, মিছখাবা লভ ফ্ৰম তিনচুকীয়া। আপোনাৰ আৰু মোৰ গাৰ্লফ্ৰেণ্ডৰ মাজত বহুখিনি মিল আছে, তাই আপোনাৰ দৰে হোপ টু মিট মিছখাবা এণ্ড পলাশদা চুন। Sure, very sure. তোমাৰ গাৰ্লফ্ৰেণ্ড মোৰ ফালৰ পৰা বহুত মৰম, আৰু এনেকে ফ্লাইং কিছ দি দিবা, তুমি এনেকে ধৰি পেলাই টোপোলা বান্ধি তাইক দি দিবা। তাৰপৰা মানস বাই লিখিছে, মিছখাবা তোমাৰ হাঁহিটো বৰ ধুনীয়া। থেংক ইউ। মোৰ দাঁতত খালি চেকা লাগিলে কেলে মই কৈ দিওঁ নে, তামোল খুৱাই মই দেখাই দিওঁ। অসমীয়া মানুহে তামোল খাবই, এইটো কি কথা? তুমি তামোল খাই পেলাই ব্ৰাছ কৰিব নালাগে? মই ব্ৰাছ কৰো, কিন্তু মোৰ বেছিকে খাই দিয়া হৈ যায় তোমাৰ। তুমি বেছিকে খোৱা, মই বেছিকে নাখাওঁ। আৰু মোৰ চক্ৰত তুমি খাই দিয়া ন? তুমি খুৱাই দিয়া, মোক খুৱাই দিয়া। মই নহয়, মই দেখাই আছো কি খাই, মই খুৱাই দেখাই দিম মই কি খাই। কি খোৱা তুমি কি খোৱা মই দেখাই দিম চবকে। মই খালি নো চুন নো চাদা, খালি পান। কি খাই মই চব দেখাই দিম। কি মই চব দেখাই দিম। মোৰ লৈ আহিলা। এইটো টোপোলা চাও, এইটো খাই আৰু মোকো খুৱাই দিয়ে। এইটো চুপাৰী হয়, এইটো খাই মোকো খুৱাই দিয়ে, আৰু এইটো খাই। এইটো বাৰু ময়ো খাওঁ, কাৰণ এইটো খাবলৈ বহুত ধুনীয়া। এইটো যে বিয়াত যে দিয়ে যে পিয়াজ মছলা, কিমান বছৰ হৈ গ'ল মই বিয়ালৈ যোৱা নাই, বিয়া খাবলৈ। এইবিলাক মই বিয়ালৈ যাওঁতে বহুত ভাল লাগে ন, যেতিয়া সোমাও মানে এনেকুৱা যে দিয়ে যে মিক্সাৰটো দিয়ে যে। আগতে সৰুতে কইনা চফটো, কইনা ওচৰলৈ যোৱা ধান্দাটো এটা, কইনা এনেকে মুঠি কেনেকে দেখিছে মজা। তাৰপৰা কৈছে সত্যৰঞ্জন ভট্টাচাৰ্য, লখিমপুৰৰ হয় মই। হাই লখিমপুৰৰ চবকে আমাৰ ভিডিঅ'জ বোৰ শ্বেয়াৰ কৰিবা হা, কবা হা আমাৰ ঘৰৰ ছোৱালীৰ ভিডিঅ' চাওক চবে, এনেকে কবা, য'তে ত'তে কবা। ভাল পালো বেয়া পালো জুজুবস্তি দেখাবা। কিন্তু পোৱালী বিলাকৰ বহুত মৰম লাগে নহয়, মানে আলহী আহিলে আমাৰ মানে কেলে কাজিন যে কৈছে, আৰু কাজিন গৈছে এনেকে কৈছে, মিছখা পলাশৰ ভিডিঅ' চোৱা নে? ঘৰলৈ ৱেলকাম। ঘৰলৈ অহাৰ লগে লগে ফাৰ্ষ্ট কুৱেশ্যনটো এইটো আছিলে, মিছখা পলাশৰ ভিডিঅ' চোৱা নে?
তাৰ পৰা ৰশ্মি বৰঠাকুৰে কৈছে কিউট কাপল Thank you. ইমান ভাল পাওঁ তোমালোকৰ ভিডিঅ' চাই Thank থেংক ইউ you. ছ' মাছ থেংক ইউ অৰূপ সোণোৱাল পলাশদা মই ডিব্ৰুগড় হেল্ল' অৰূপ হাই মোৰ দেৱৰ হয় তাৰমানে লখিমপুৰত যোৱাই ডিব্ৰুগড়ৰ বোৱাৰী মা হয় নি? হয় নি? হয় তুমি লখিমপুৰত যোৱাই নহয় নেকি হয় মই তো- জাষ্ট পুলিং অৰ লেগছ খালি এনেকে এতিয়া লাইভত নোযোৱা আচ্ছা সত্যৰঞ্জন ভট্টাচাৰ্যই কৈছে এতিয়া মাধৱদেৱ ইউনিভাৰ্চিটি হয় নেকি এতিয়া মাধৱদেৱ ইউনিভাৰ্চিটি তুমি যে সেই অ আচ্ছা আচ্ছা ইউনিভাৰ্চিটি হৈ গ'ল নেকি মই নাজানিছিলো দেই আচ্ছা অ তাকে তুলসী বৰাই কৈছে ভাল লাগে দুজনকে মাজুলীৰ পৰা চাই আছো মাজুলী কথা মানে ক'লে তালৈ যাবলৈ ইমান মন যায় ন মানে ফটোতে দেখি থাকো আৰু কেতিয়ানো যাব পাম ন আমি? নাপাম কিয় নাপাম যাব লাগিব এবাৰ ঘৰলে মাজুলী যাব লাগিব ন তাকেতো প্ৰিয়ংকা বৰুৱা হেল্ল' কি খবৰ কুলেন বৰ্মন লিখিছে দাদা নবৌ এটা গান গোৱা না প্লিজ গান তুমি গাই দিয়া কি গাম মই গাই দিয়া এতিয়া নাগাওঁ। গাই দিয়া আৰু গান চান গাব। গাই দিয়া আৰু নাগাওঁ কিবা এটা গাই দিয়া আৰু তুমি কি হ'ব কেনেকুৱা কিবা এটা অসমীয়া গান দিয়া গাই দিয়া কিবা এটা কি গাম তুমি মই জানা, জানা ঘৰ সাজিমে, জানা ঘৰ সাজিমে তাতে জোন থাকিব তাতে তৰা থাকিব তাতে মৰমতে আমাৰ মাইনা মৰি থাকিব নহৰ দিয়ে তৰাই হাঁহিব জোনাকীয়ে গাব গান তাৰে মাজে মাজে তোমাৰ থাকিব মৰমৰে টান থাকিব মৰমৰে টান ধুনীয়া মই লিৰিক্সে নাজানো কিন্তু চিনেমাখন মোৰ বহুত ভাল লাগে এই গালো আৰু কিবা এটা এই চিনেমাখন আচ্ছা ফিজাৰ আহমেদে কৈছে হাই মিছখাবা পলাশ দাদা হেল্ল' ফিজা তাৰ পৰা ববি বৰুৱা মই মংগলদৈৰ পৰা চাই আছো হেল্ল' ববি থেংক ইউ ৰাহুল গগৈ নাইচ থেংক ইউ ৰাহুল শংকৰ অসমে কৈছে বাইদেউ মই গোৱালপাৰাৰ পৰা হাই হেল্ল' শংকৰ তাৰ পৰা মনোগন্যা প্ৰাণ বৰদলৈ যোৰহাটৰ পৰা চাই আছো হেল্ল' যোৰহাটত আমাৰ পেহী ঘৰ আছে Yes. মোৰ বৌ ঘৰ আছে জোনমণি দেৱী খাউণ্ডক বহুতে চিনি পায় মোৰ বৌ হয় তো বৌ ঘৰ যোৰহাটত শুনটো চাংমাই লিখিছে হাই পলাজা কি খবৰ হেল্ল' শুনটো মজ্জা বাবলু সোণোৱাল পলাজা জুবিনদাৰ গান এটা গোৱা গোৱা তুমি গোৱা কোনটো গান গাম জুবিন গাই দিয়া কোনটো মুতলিয়া বতাহে উৰি আহি ক'লে যে আহাৰৰে চোৰাকে মেঘে মেঘে জাছে হিয়াৰে আদৰ গোৱা তুমি গোৱা মই লিৰিক্স নাজানো মই লিৰিক্স নাজানো মই কোনটো গান জুবিন তুমি জুবিনদাৰ গানটো তুমি হিন্দী কোনটো গানটো আছিলে? গোৱা এইটো কোনটো? এই কিবা তুমি মোৰ কাৰণে যোনটো গাই থাকা যে চামথিং চামথিং যোনটো সদায় গাই থাকা যে এই জুবিনদাৰ গান এটা গাই দিওঁ। জুবিন দা গান তুমি লিৰিক্সটো কোনটো জানা জুবিনদাৰ গানটো মনৰ নিজানত হবা খানিলে লিৰিক্স জানা লিৰিক্সে নাজানো লিৰিক্সে নাজানো মনত পৰিব হা মই গাম এতিয়া গাম মই কোনটো গান গাই থাকো ইয়াৰ জুবিনদাৰ গানটো তুমি ধেৰ জিটি গাই থাকা হা? তুমি নিজে একচুৱেলি লাষ্টত গৈ মই কওঁ শুনা আচল কথাটো মই কওঁ শুনা পলাশে নহয় নিজে নিজে সুৰ দিব নিজে নিজে লিৰিক্স বনাব মানে সেইটো শুনিব সহ্য কৰিবলৈ বহুত কষ্ট হয় মানে ফটুৱা চিৰিয়াছ নহয় মানে ফটুৱা কেলে চিৰিয়াছলি গাও মই চিৰিয়াছলি গান গাওঁ কি সেইটো বেলেগ আৰু সেইটো জিটি গান কোনটো এইটো গানটা মই লিৰিক্স এখন চাই লওঁ তেখেত লিৰিক্স চাই গাব লিৰিক্স চাই ৰবা গান গাব কলাই দিয়া হ'ল ৰবা শুনি থাকা এতিয়া পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি উৰি পাখি মেলি যাওঁ উৰি দেউতাৰ হাঁহিৰে আইহঁতে উমলি ৰ'দে বৰষুণে ধেমালি আজলি হে আবেলি উৰি মানি যাওঁ উৰি লিৰিক্স চাইছে গাইছে আৰে নাজানো লিৰিক্সটো মই ভালকে কৈ দিছো লেপটপত চাই মই কৈ দিলো আৰে কিবা এটা গালো আৰু দেই but it's okay no এই মই ভালকে নাজানো nice lyrics okay কিন্তু মই যিকেইটা জানো সেইকেইটা গাব okay পাৰোঁ। nice
তাৰপৰা কোন আছিলে সুমন কোঁৱৰ মই ডিব্ৰুগড়ৰ পৰা চাই আছো হেল্ল' সুমন জন এইচ এন ৰিয়েলি ভেৰি ভেৰি নাইচ গুড লাকি থেংক ইউ তাৰপৰা শুভাংগনু বৰাই লিখিছে ধেমাজিৰ পৰা চাই আছো আজি ফাৰ্ষ্ট চাইছো আপোনালোকৰ লাইভ ভাল লাগিছে থেংক ইউ ছ' মাছ Welcome to our family. Yes, শিৱাংশু বৰা শিৱাংশু বৰা আকৌ আহিবা দেই আমি আকৌ লাইভ আহিম আকৌ আহিবা আৰু এইখিনিতে কথা এটা কওঁ এতিয়া 500 মান যিসকলে চাই আছে মেক চিয়ৰ যে আপোনালোকে কিন্তু কেতিয়াও নকয় যে মিশখা পলাছ ইউটিউবৰ হয় আমাৰ চিনাকি হয় ফ্ৰেণ্ড হয় ব্লা 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 জাষ্ট অলৱেজ ক'ব আমাৰ পৰিয়াল হয় মই সেই কথাটো কিন্তু শুনিবলৈ কিন্তু সদায় বিচাৰো আমি অসম গ'লে সেইটোৱে শুনিব বিচাৰিম আৰু এনেও মানে লাইভ যাওঁ কমেণ্টত য'তে হওক যিয়ে হওক মেক চিয়ৰ চবে যাতে কয় যে আপোনালোকে মানে আমাক নিজৰ পৰিয়াল বুলি যাতে চবে মানে আদৰি লয় সেইটোৱে মানে এটা মানে চবতকে ডাঙৰ গিফ্ট হ'ব তাৰমানে সেইটোতকে ডাঙৰ মানে সুখৰ কথা একো নহ'ব যিহেতু আমি দূৰত থাকো ন দূৰত থাকিলে চব মানে ভাল বেয়া দুটা পাৰ্চপেক্টিভ থাকে কিন্তু মানে ঘৰৰ মানুহৰ কাৰণে বহুত বেছি মানে মৰম চেণ্টিমেণ্টটো ন নেক্সট লেভেললৈ হৈ যায় মানে সেইটো আপোনালোকে এতিয়া চবেই নিজৰ ঘৰৰ মানুহৰ মাজত আছে চবেই অসমীয়া মানুহ বা চবৰ নিজৰ মানুহৰ মাজত আছে ন তো সেই বস্তুটো ইমান অনুভৱ নকৰিব যে আমি দূৰত আছো ন যে কয় ন যেতিয়া আমাৰ হয় বুলি না একদম মোৰতো লাগি যায় মানে সেইকাৰণে মই সেইটোৱে মই ৰিকুৱেষ্ট কৰিম যে মানে চাই আছে লাইভ চবেই মানে আমাক যাতে নিজৰ ফেমিলি বুলি মানে হেৰি কৰে মই খ্ৰীষ্টমাছৰ বস্তুটো দেখালো না এইটো যোনে যোনে দেখা নাই আকৌ দেখাই দিছো এইটো মাজত দেখুৱাই এইজন হয় আমাৰ বাইদেউৰ স্নো ফ্লেক্স মানে বৰফৰ চিন নহয় এনেকুৱা বৰফৰ চিন থাকে যে আৰু এইটো আমি 100 এইটো অহাৰ পিছতো লাইভ যোৱা নাই ভিডিঅ'টো দেখিছে সেইকাৰণে এইটো দেখাই দিছো আৰু লাইভ গ'লে আকৌ দেখাই দিছো আৰু পুৰা চাইন মাৰি আছে তাকে Okay, চবৰে মানে এইটো অকল আমাৰটো নহয় ন এইটো চবৰে হয় এইটো ছাৰ এটা 100,000 ফেমিলিৰ হয় এইটো চবৰে বিলং কৰে এইটো চবৰে জাষ্ট নট জাষ্ট এটা নামটো মিশখা পলাছ ফেমিলি হয় এইটো ন দেখি মানে ষ্টিকাৰ এটা লগাই পেলাই মিশখা পলাছ ফেমিলি বুলি য়েছ জীৱন জ্যোতি কাকতে কৈছে দাদা মই কাৰ্বি আংলং পৰা চাই আছো সদায় চাম বুলি ভাবো লাইভ কিন্তু অহা নহয় থেংক ইউ ছ' মাছ দত্ত ঋতুৰাজে কৈছে যোৰহাটৰ পৰা চাই আছো দেই জয় অসম এবাৰ কওক একেলগে 1 জয় অসম কম 1 2 3 জয় অসম উৰণাথে কৈছে কি খবৰ দাদা বাই মজ্জা ৰাপচেক অকে তাৰপৰা গোবিন্দ বৰাই কৈছে ধুনীয়া মই কৈ দিছো আমাৰ পৰিয়ালৰ ধুনীয়া দাদা বৌ হয় কুশল থাকক সদায় থেংক ইউ ছ' মাছ ভাস্কৰ বৰা লিখিছে হাই কংগ্ৰেটছ সংগীতা বৰা লিখিছে হেল্ল' ভাস্কৰ সংগীতা বৰাই কৈছে হাই বাই দাদা মই ডিগবৈৰ পৰা চাই আছো হেল্ল' দিলীপ বৰ্মনে কৈছে মিশখান পলাছ পষ্টটো লৈ মোৰ ফালৰ পৰা শুভেচ্ছা যাচিছো ফ্ৰম ডিগবৈ আছাম অইল ইণ্ডিয়া মি ঘৰ নলবাৰীত গুচি গ'ল এই ওপৰলৈ গুচি গ'ল ঘৰ নলবাৰীত অ'কে থেংক ইউ ছ' মাছ তাৰ পৰা কৈছে প্ৰসাদ ভূৰিপালিকে জয় অসম নক্ষত্ৰ বিকাশে কৈছে জয় অসম এলবাৰ্ট কুলিয়ে লাভ ইউ পলাছ ছাৰ থেংক ইউ এলবাৰ্ট ছাৰ থেংক ইউ জীৱন জ্যোতি কাকত লিখিছে জয় অসম ৰাণা ফুকনে কৈছে বিউটিফুল থেংক ইউ তাৰ পৰা গীতাশ্ৰী বৰাই কৈছে জয় অসম হেল্ল' গীতাশ্ৰী কি খবৰ ৰহেনা বেগমে কৈছে বহুত বেছি চাই ভাল লাগে থেংক ইউ ৰহেনা তাৰ পৰা মুনমুন বেগমে কৈছে জয় অসম নতুন চুৱেটাৰ কোনটো অ য়েছ তোমাৰ নতুন এইটো আজি পিন্ধিছো হে আগত পিন্ধা নাই তুমি এইটো আজিহে পিন্ধিছো আগত মই দেখা নাছিলো আগতে এনে পিন্ধিছিলো খুলি থৈ দিলো পুতুককে আচ্ছা নিউ পিন্স এনেই পিন্ধিছিলো মানে বাহিৰলৈ ওলাই আকৌ বেলেগ এটা মেৰুন চুৱেটাৰটো পিন্ধিলো আজি এইটো ফাৰ্ষ্ট পিন্ধিছো লাগে মই আৰু এটা কথা কৈ দিওঁ কাৰোবাৰ যদি মেছেজ আমি পঢ়িব পৰা নাই প্লিজ আকৌ স্পেম কৰি দিব দেই কপি কৰিব লাইভ যেতিয়া কাৰোবাৰ চাওঁ নহয় মই মেছেজটো লিখি পেলাই মিণ্টু কছাৰী হাই প্ৰলাশ দা
এই পলাশ দা মজা বঢ়িয়া প্ৰলাশ পলাশ নহয় ইটছ অকে মানস আছে অসম কাপল লভ ফ্ৰম টিয়ক হেল্ল' মানস কি খবৰ টিয়কত আমাৰ আইতাৰ ঘৰ টিয়কত আগতে বহুত গৈছিলো এতিয়া টিয়কখন একদম বদলি হৈ গ'ল আৰু কেনেকুৱা আছিলে সেইটো সময়ত এতিয়া আৰু 4 লেন বনাই পেলাই পুৰা মানে থৰথৰাই বেয়া কৰি পেলালে আৰু থৰথৰ বেয়া কিয় কৰি পেলালে ভাল ইমান ব্ৰড কৰি পেলালে ন মানে ৰাস্তা চাস্তা হেৰি কৰিলে আগতে ইমান ধুনীয়া আছিলে এতিয়া মানে গাড়ী এনেকুৱা লাগে কি ভিতৰলে ঘৰৰ ভিতৰলে লাগে আৰু তোমাৰ টিয়কখন এতিয়া তাৰ পৰা ভাস্কৰ জ্যোতি হাজৰিকাই কৈছে চ' চুইট লাভ ইউ দাদা এণ্ড বৌ জেউতি বড়ো ৰখি থাকো আপোনালোক অ'কে থেংক ইউ কৰিশ্মা বস্তেলি যে গুড ইভিনিং দাদা বৌ ফ্ৰম নলবাৰী তাৰ পৰা মালা ভৰালীয়াই কৈছে লাভ ইউ তাৰ পৰা মৃদুল শইকীয়াই ভাল লাগিছে জুনমণি বৰুৱাই লিখিছে হাই বা ভিন্দু হেল্ল' সুহেল এলেক্স লিখিছে হাই তাৰ পৰা অ'কে বিকাশ প্ৰতিম তালৈ লিখিছে দাদা ডিফাৰেঞ্চ বিটুইন বয়িং এণ্ড এয়াৰবাছ লাভ ফ্ৰম আৰু বয়িঙৰ ডিফাৰেঞ্চ আৰু তেনেকে মানে বেচিকেলি যিটো মানে টেকনলজি হয় আৰু অলপ চলপ ঠিকে আছে মানে চেম হয় বাট মেইনলি মানে যিখিনি মাৰ্কেটিং ষ্ট্ৰেটেজি হৈ যাওক বা তোমাৰ কিছুমান স্মল টেকনলজি অলপ বয়িঙৰ আৰু এয়াৰবাছৰ অলপ ডিফাৰেঞ্চ এটা আছে অ'কে আৰু বাকী our products are much better than Boeing. আমাৰ প্লেন চব ডুবি নাযায় ভালকে কব ন বয়িঙৰ এতিয়া পৰি গৈছে না বয়িঙৰ মেক্সখন যিখন আছিলে সেইটো কিন্তু হয় দেই বয়িঙৰ ৰেকৰ্ড বেছি আছে মানে কি আচলতে বয়িংখন তোমাৰ 100 years ন 100 এয়াৰবাছ ইজ অনলি 50 years আৰু তাৰ এডভান্স হয় ন এতিয়া যিখন তোমাৰ মেক্স যিখন আছিলে ন এখন মানে তাহাঁতে চাৰ্টিফিকেশ্যন তাহাঁতি মানে বহুত মানে লোৱা ধপাত কৰিছিলে বিকজ আমাৰ যিখন প্ৰডাক্ট আছিলে 320 নিঅ'খন যেতিয়া মানে ওলাইছিলে তেতিয়া বয়িং ৱান্টেড টু মেক্সখন মানে সোনকালে ওলাব বিচাৰিছিলে কম্পিটিশ্যন হৈ গ'ল চ' তেওঁলোকে চাৰ্টিফিকেশ্যনটো মানে নিজে কৰিব বিচাৰিছিলে মানে নিজে লোৱা ধপাত কৰিছিলে মানুহে কেতিয়াও কম্পিটিশ্যন মানুহে আনৰ লগত কৰিব নাপায় এটা ডাঙৰ উদাহৰণ হয় কম্পিটিশ্যন সদায় নিজৰ লগত কৰিব লাগে কাৰণ নিজৰ স্কিলছ বিলাক বেলেগ থাকে এতিয়া ইনফেক্ট পলাশ আৰু মোৰ স্কিলছ বিলাক আমি দুটা কম্পিটিশ্যন কৰিতো লাভ নাই মই কালিতকে আজি কিমান ভাল কৰিছো মই সেইটোত মানে ফ'কাছ কৰিব লাগে তেতিয়াহে মোৰ ভাল হ'ব কিবা এটা লোকে কি কৰি আছে চবৰে কেপাচিটি চবৰে সামৰ্থ্য চব বেলেগ হয় তো এইকাৰণে কেতিয়াও আনৰ লগত কম্পিটিশ্যন কৰিব নালাগে কম্পিটিশ্যন সদায় নিজৰ লগত কৰিব লাগে সেইটোতো মোৰ যদি ব্যক্তিগত জীৱনত যদি মই আজি কিবা এটা মই এচিভ কৰিছো বা পাইছো অনলি বিকজ কি মই কালিতকে আজি কেনেকে ভাল কৰো সেইটো আৰু পলাশো চেম নিজৰ লগতে কম্পিটিশ্যন কৰিলে সেইকাৰণে তেতিয়া কি হয় লোকক কেতিয়া হিংসা কৰা নাযায় লোকৰ কথা বেয়াকে ভাবা নাযায় লোকক বেয়া পোৱা নাযায় মানে গোটেই বস্তুটো লাইফটো কাৰণে পজিটিভ এনাৰ্জি বহুত আহে আৰু পজিটিভ এনাৰ্জি আহিলে মটিভেশ্যন ইমান বেছি আহে কামটো কৰিলে ভগৱানৰ আশীৰ্বাদো বহুত বেছি থাকে চব বস্তু মিক্স মানে চব বস্তু মিক্স হৈ পেলাই সেইকাৰণে সদায় নিজৰ লগত কম্পিটিশ্যন কৰিব লাগে আমাৰ দুটাৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা সেইটো মানে আমি শ্বেয়াৰ কৰিব পাৰিম মানে য়েছ আৰু ওৱান অফ দ্য বিগেষ্ট ডিফাৰেঞ্চ যদি মই যদি দেখাব যাওঁ সেইটো হ'ব ককপিটৰ ভিতৰত এয়াৰবাছৰ জয়ষ্টিক আছে মানে প্লেনখন জয়ষ্টিক দি কণ্ট্ৰল হয় আৰু বয়িঙৰ এনেকুৱা কণ্ট্ৰল ষ্টিক থাকে নে সেইটো মেইন ডিফাৰেঞ্চ আৰু চ' সেয়া এইটো ওৱান অফ দ্য মেইন ডিফাৰেঞ্চ অ'কে আগবাঢ়ো এতিয়া নয়ন কুমাৰ আমি খাৰ খোৱা অসমীয়া ধৰিব নোৱাৰিলো জীৱন ফুকানে কৈছে বাট মি বহুত ধুনীয়া কেতিয়াবা লগ পাম কপালত থাকিলে আমি অসম গলে মিট আপ কৰিম নহয় তেতিয়া আহি যাবা বাঘ লগ কৰিব তেতিয়া আহি যাবা আমি পুৰা একদম লেকচাৰ মাৰিম খলকনি মাৰিম ন আকবৰ আলীয়ে কৈছে হাই হাউ আৰ ইউ ছাৰ হেল্ল' আকবৰ উই আৰ গুড আই হোপ ইউ আৰ গুড এজ ৱেল ৰঞ্জিত কৰ্মকে কৈছে সঁচা কৈছে দেই বৌ তোমাৰ কথাকেইটা তুমি কৈছিলা যে Nilufa Begum, this couple, love, you guys are really fire. Zui. Thank you, Nilufa. তাৰপৰা নক্ষত্ৰ বিকাশ শেষ কৰক ভাষণ আৰে আৰু এতিয়া ভাষণ যদি আমি ভেষ কৰি দিওঁ মৰমটোতো শেষ কৰিব নোৱাৰো ন ভাষণ আৰু মৰম গৈ থাকিব একেলগে দুইটা একেলগে যাব আৰু চ' সেইকাৰণে ন' ষ্টপিং অফ মৰম ন' ষ্টপিং অফ ভাষণ তাৰ পৰা ইম্পি অঞ্জন ফুকা লিখিছে আপোনালোক দুয়োজনকে এনেকুৱাকে ভিডিঅ' দি থকা দেখি বহুত ভাল লাগে সদায় ফূৰ্তিকে থাকে দেখি ভাল লাগে বহুত আগলৈ এনেদৰে ভিডিঅ' দি থাকিব গড ব্লেছ ইউ থেংক ইউ ছ' মাছ জাহ্নৱী দাসে কৈছে বা এণ্ড দাদা ধুনীয়া গাইছে
বায়ে ধুনীয়া গান গায় মই গাব নাজানো বাথৰুম ছিংগাৰ আৰু এনেই আমি চবেই গান গাই ন তেনেকুৱা আৰু গান গোৱা এনেকুৱা এটা হেৰি হয় চবেই গাই ভাল পায় আৰু চবেই গায়ো এইটো বেলেগ কথা আমি ট্ৰেইন নহয় বাট গাইতো চবেই ভাল পায় ন চবেই নিজকে বাথৰুমত সোমোৱাৰ লগে লগে চবেই নিজকে ছিংগাৰ বুলি ভাবেই নেকি মেক্সিমাম আই থিংক মইতো ভাবো দেই বাথৰুম ছিংগাৰ পুৰা তাৰপৰা লিজা শাখাৰে কৈছে ভালনে ভাল ভাল বঢ়িয়া আদিত্য নেহা শইকীয়া কৈছে কি খবৰ বাই ভিন্দু লাভলি কাপল ইমান মৰম লাগিছে দুজনকে মই প্ৰিয়মৰ ফ্ৰেণ্ডছ নেহা চিনি পাইছেনে বা স্নেহা কি খবৰ তোমাৰ পুনমৰ কাজিন চাই আছো লখিমপুৰৰ পৰা হাই মই প্ৰিয়মক কম কি হৈছে okay Anushree Banerjee lots of love from Jorha Dada and Bo thank you Anushree Noyan Kumar moja bhal lage Binoy Kiar Sarkar is so sweet thank you Niranjan Malakar koise Baru Dada apnalokok bahut bhal lage thank you so much my favorite couple stay blessed always thank you so much Bopan Jyoti Rabhai hi hello Palazda Khudai Jui okay baby pay koise love you ba and Dada love Kavita Sarkar koise may God bless you thank you so much Lisa Hakari koise nice Jyoti Das lovely couple thank you Mrinali Kakore koise bhalne ei moja rapchek তাৰপৰা ফিজাৰ আহমেদে কৈছে আপোনালোকৰ ভিডিঅ'জবোৰ পৰা বহুত জানিব পাৰিছো মই গ্লেড আমি নিজে যেনেকে আমি চাওঁ তেনেকে ভাবো যে আপোনালোকে ঘৰতে বহি তোমালোকে ঘৰতে বহি পেলাই যাতে উপভোগ কৰিব পাৰা সেইটো মনত ৰাখি পেলাই আমি ভিডিঅ'বিলাক মানে এনেকে যিমানখিনি কেপচাৰ কৰোঁ যেন আমি লাইভ যদি আমি কাৰোবাক আমি ঘৰৰ মানুহ যেতিয়া আমি সেই ফুৰিব যাওঁ ন তেতিয়া আমি ঘৰৰ মানুহ ভিডিঅ' কল কৰি নেদেখা জানো মা এইটো চোৱা তেনেকে চোৱা সেইটো চোৱা তেনেকে চোৱা তো সেনেকে গোটেই অসমৰ ৰাইজকে তেনেকে দেখাবলৈ আমি সেইটো চেষ্টা কৰোঁ সেইকাৰণে আমি ভিডিঅ'জবিলাক তেনেকে বনাই গৈ আছো আৰু বনাই গৈ থাকিম আগলৈ তেনেকে আমাক মৰম দি থাকিব আশীৰ্বাদো কৰি থাকিব তেনেকে আমি যাতে আৰু ভাল ভালকে কিবা কিবি আৰু দেখাব পাৰোঁ কৰি থাকিব পাৰোঁ নিজৰ কামবিলাক তাকে ওকে তাৰ পাছত মমি গৈ কৈছে বা বহুত ধুনীয়া থ্যাংক ইউ দেৱজিৎ হাজৰিকা ওকে গীতাঞ্জলি দত্তই কৈছে নাইচ থেংক ইউ জয়কন্ত পাথৰি কৈছে নমস্কাৰ দিলো দুয়োলৈ নমস্কাৰ জাহ্নৱী দাসে কৈছে ৰিয়েলি দুয়োকে দেখিলে বহুত ভাল লাগে এনেকৈ হাঁহি থাকিব দুয়ো সঁচা ভিডিঅ'বোৰ যে খুবেই ভাল লাগে থেংক ইউ so much ৰতন ভূঞা কৈছে হেল্ল' ৰতন দিলীপ বৰ্মনে কৈছে বৌ আৰু হাঁহিটো চুইট মৃদুল দাস লাভ ইউ ইউটিউব লাইভ প্ৰব্লেম দি আছে নেকি য়েছ মৃদুল অৱস্থা বেয়া মই ৰেকৰ্ড কৰিছো মানে দেখাবলৈ লাইভ লিটাৰেলি আকৌ প্ৰব্লেম দেখালে লাষ্ট টাইমো তেনেকুৱা হৈছিলে আমি 100K হোৱা আগত আমি লাইভ যাম বুলি ভাবিছিলো না পাছত নেকি কোনোবা এটা সময়ত আমি লাইভ যোৱাৰ কথা আছিলে নোৱাৰিলো এগেইন এভাৰ সেম আমি অকমান হেতু অকমান ৰিচাৰ্চ কৰিব লাগিব ফান্ডা ইজ what is the funda in প্ৰব্লেম that হৈছে চাবলৈ তাৰপৰা মাইনা বৰুৱাই কৈছে সব ভিডিঅ' ভাল লাগে আপোনালোকক লাভ ফ্ৰম ডিব্ৰুগড় থেংক ইউ মাইনা গীতুমণি দাসে কৈছে বা আপুনি বহুত ধুনীয়া ৰিয়েলি थैंक यू मेकअप का बहार है নহয় মেকআপ के पीछे का राज है মুন কলিতাই কৈছে মিছখা তোমাৰ আইতাক এবাৰ আজি লগ কৰাই দিবাচোন বৰ মৰম লাগে লাভ ইউ বোথ মুন কলিতাই কৈছে হা আইতা আমাৰ ওচৰ চুবুৰীয়াহে হয় আইতা কেতিয়া না আইতা অকল সোমবাৰে ইনষ্টাগ্ৰাম মিছখা শৰ্মা যোনটো হেণ্ডেল হয় ন সোমবাৰে আহিব দিও আৰু মোৰ ফোনটো চুব দিও নহলে আইতাক আহিব দিব নোৱাৰি মোক দেখিব নোৱাৰে নহয় মোক মানে নকব তোমাকতো ভালেই পায় পলাশকতো ভালেই পায় পলাশে তামোল খাব দিয়ে যে মানে এইকাৰণে কৈছো মানে লাগিয়ে থাকে মোৰ লগত চিপকি যায় মানে তুমি তামোল খাবলৈ দি থাকা আৰু আইতা পুৰা সেইকাৰণে তোমাক ভাল পাই কিনে মানডে আইতাক লগ কৰিব হলে মানডে ইনষ্টাগ্ৰামত আহিব লাগিব সেইকাৰণে মোৰ ইনষ্টাগ্ৰামটো মোক মানে পুৰা ফলো কৰি থৈ দিয়া যদি তেতিয়া মানডে আস্ক মি এনিথিং সেকশনত আইতাক লগত কথা সুধিবা আইতাই পুৰা কব যি সুধা তাকে কব আইতাই আৰু মানডে ইজ টুমৰো মানে কাইলৈ Acha, okay, Kavita Sakya কৈছে I talked on YouTube comment and aeronautics video. I'll be an aeronautical engineer as like you. Yes, Kavita Sakya, why not? You'll be an aeronautical engineer. Keep working hard, be focused, or plan what you want to do in your future. Okay. Yeah. কিবা যদি হেল্প লাগে ইনফৰমেশ্যন লাগে আমাক মেইল কৰিবা আমি চিয়ৰলি ট্ৰাই কৰিম as much as we can, okay, to help you in your career. Okay. Yeah.
Nilufar Megame কৈছে you know you guys are example for many couples the positivity বহুততে at least hope এটা পাই বাহিৰত গৈ settle হ'বলে yeah আমি চেষ্টা কৰোঁ যে we should send a good message that আমি এটা মেছেজ দিব লাগে youngster খিনিক লাইফটো কেনেকে জীৱ লাগে because money is not everything happiness is something which cannot be replaced by money so মৰম চেনেহ এইকেইটা বস্তু থাকিব লাগে আৰু তুমি কি কোৱা এক্সেক্টলি মানে ইজনে সিজনক যোনটো ছাপোৰ্ট কৰিলো ন আমি ফাৰ্ষ্ট থিং এগেইন মই কম যেনেকে আমি নিজৰ লগত কম্পিটিশ্যন কৰা মানে কি হ'ল নিজক কালিতকে আজি ইম্প্ৰুভ কৰি কৰি গৈ থাকিলো নিজৰ এটা ক্লিয়াৰ মানে আমাৰ এটা মানে ভিজন আছিলে যে মই এইটোৱে কৰিম পলাশে জানে মই এইটোৱে কৰিম আৰু সেইটো সেই যাত্ৰাটোত নহয় ইজনে সিজনক আমি সৰুৰ পৰা বহুত বেছি ছাপোৰ্ট কৰিছিলো আমি 2010ৰ পৰা ইজনে সিজনক চিনি পাওঁ এজ এ ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড হিচাপে তো সেই যোনটো জাৰ্ণিটোত এজ এ ভাল বন্ধু হিচাপে ছাপোৰ্ট কৰি 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 সদায় ভালকে পজিটিভ থাকোঁতে কামবিলাক কৰি গৈ থাকিলো ঠিক তেনেদৰে আমাৰ নিজৰ যিখিনি আমি সপোন চাইছিলো সেইখিনি সম্পূৰ্ণ হৈ গৈ থাকিলে আৰু সেই গোটেই জাৰ্ণিটোত সেইকাৰণে মানে চবতকে ডাঙৰ ষ্ট্ৰেংথটো যদি হৈছে সেইটো হৈছে মৰমটো পজিটিভিটিটো আৰু মানে সদায় মানে ভালকে নিজৰ মানে লোকৰ কাৰণে ভাল ভাবাটো এই গোটেই যিখিনি পজিটিভিটি অভাৰঅল যিটো পজিটিভিটি ন এই বস্তুতে আমাৰ দুয়ো লাগে কি ভগৱানে আশীৰ্বাদ কৰিলে নিশ্চয় তো ইয়েছ সেইকাৰণে পলাশে কৈছে যে মৰমটো এটা বহুত ষ্ট্ৰং ৰোল প্লে কৰে মানে লাইফত ছাকচেছফুল হ'বলৈ টকা পইচাই মানে চব নহয় মানে আৰু মানে মই তোমাক যিটো ছাপোৰ্ট দিলো তুমি মোক যিটো ছাপোৰ্ট দিলা ইন টাইম যেতিয়া আমি মানে বহুত হেৰি থাকো প্ৰব্লেমত আছিলো বা আমি বহুত মানে ডিসএপইন্টমেন্ট সময়ত আছিলো যে তুমি মোক দিলা মই তোমাক দিলো সেইটো সময়ত যিটো আমি ষ্ট্ৰাগল কৰিছিলো আই থিংক দ্যাট ৱাজ সামথিং ইউ নো হুইচ ৱাজ মেমৰেবল মানে সেই বস্তুটো আমি বহুত বস্তু শিকিলো মানে আৰু সেই বস্তু আমি কেতিয়া মানে গ্ৰান্টেড ল'ব নোৱাৰো মানে যিখিনি এনেকুৱা আমি ফেচ কৰিলো চ' সেইটোৱে কথা যে আণ্ডাৰষ্টেণ্ডিং মৰমটো লাভ ছাপোৰ্ট বহুত কথা হয় আৰু সেয়া আৰু ইমান আৰু আমি ভাষণ নিদিওঁ আৰু অকণমান এক্সপিৰিয়েঞ্চ হ'ব অকণমান দিছো আৰু কিবা কিবি আমি নুশুনো ন অকণমান যিকেইটা জানো আৰু নিজৰ এক্সপিৰিয়েঞ্চ জাষ্ট শ্বেয়াৰ কৰিছো যদি কাৰোবাৰ যদি সেইটো এজন মানুহৰো যদি সহায় হয় বা ভাল হয় এইটোৱেতো সেইটোৱে মানে সেইটো আমাৰ বহুত ভাল লাগিব ন তাকেতো অ'কে তাৰপৰা চেৰি দিয়া পিংকু লিখিছে ভিনি আপোনাৰ কপালত কি হৈছেও মোক কি হয় হিংচিংটো ওলোৱা নাই ফৰ চিয়ৰ নহয় এইটো তোমাৰ এই লাইটটো পৰিছে যে এই লাইটটো পৰা ৰিফ্লেকশ্যনটো পৰিছে এই লাইটটো আছে যে লাইটটো গ্ৰীণ লগাই দিছে যে সেইকাৰণে এইটো হেৰিটো বেলেগ বেলেগ লাগিছে এই হেৰি আমাৰ কপাল দুটা দেখিছানে মস্ত মস্ত পুৰা মোৰ মস্ত চোতাল ন আমাৰ দুটা বহুত মস্ত মস্ত ঠিক আছে তাৰ পৰা য়াসমিন সুলতানে কৈছে ভাল লাগে তোমালোক দুটাক ছোৱালী সুমেশা তোমালোকৰ দুইটাক খুব ভাল পায় শ্বি ইজ 6 years old লাভ ফ্ৰম গোলাঘাট সুমেশা মোৰ তেখেতৰ ছোৱালী হয় মানে সুমেশা য়াসমিন সুলতানৰ লাভ ইউ সুমেশা আমি যেতিয়া যাম অসমলৈ তুমি আমাক লগ কৰিব আহি যাবা দেই মই তোমালৈ মটন লৈ যাম দেই ইয়াৰ পৰা মটন লৈ যাম ইয়াৰ পৰা চকলেট লৈ যাম ইয়াৰ পৰা অ'কে তাৰ পৰা মুস্কুৰ হেমানে কৈছে লাভ মিশখা পালাছ থেংক ইউ ছ' মাছ মুস্কুৰ টুটু ছয়গাই কৈছে মিশখা প্লাছ মৰম দিলো মোৰ মেছেজ পঢ়িবা বৰ ভাল লাগে দুয়োকে সদায় সুখী থাকা টুটু ছয়গাই কৈছে থেংক ইউ ৰীমা খাউণ্ডে কৈছে হাই প্ৰাঞ্জিত তালুকদাৰ নিউৱে কৈছে বা আপোনাৰ হাঁহিটো বহুত কিউট হয় কৈছে ষ্ট্ৰেছে কৈছে চাও প্ৰতিম বৰাই কৈছে ভিডিঅ'বোৰ চাই সদায় ভাল লাগে থেংক ইউ ছ' মাছ চাও প্ৰীতম বৰা চৰি মিতালী গৈ কৈছে মৰম 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 দিলো দুয়োলৈ থেংক ইউ মিতালী ললো তাকে তাৰপৰা কৈছে মানস বৰাই কৈছে ইমানবোৰ সুন্দৰ সুন্দৰ ভিডিঅ' আমাক উপহাৰ দিয়াৰ বাবে দুয়োজনলৈ ধন্যবাদ ঘৰতে বহি ইমানবোৰ ঠাই চাব পাৰিছো কেৱল আপোনালোকৰ বাবে থেংক ইউ মানস আমাৰ ভিডিঅ' চোৱাৰ কাৰণে আমাক মৰম দিয়াৰ কাৰণে আমাক ছাপোৰ্ট কৰাৰ কাৰণে আৰু তোমালোকৰ যিমান ফেমিলি আছে পৰিয়াল আছে চবকে ৱেলকাম কৰিবা চবকে আমাৰ চেনেলটোৰ কথা ক'বা আৰু ক'বা যে এটা আমাৰ মিশখা প্লাছ আমাৰ ফেমিলি হয় শ্বেয়াৰ কৰোঁ তাকেতো
তাৰপৰা কৈছে পাহি গগৈ হাই শ্ৰী শিখা কটকী ঋতিকৰ নাইচ কাপল থেংক ইউ ছ' মাচ থেংক ইউ তাৰ পৰা কৈছে প্ৰাঞ্জিত তালুকদাৰ নিউ নাইচ কাপল প্ৰিয়ংকা দত্তই কৈছে লাভ ফ্ৰম মাজুলী পল্লৱী দত্ত চৌলে কৈছে দাদা বা ভালনে আপোনালোক দুয়োকে দেখি বহুত ভাল লাগিছে আপোনালোকৰ ভিডিঅ' চাই বহুত ভাল লাগে থেংক ইউ পল্লৱী দত্ত সোণোৱাল থেংক ইউ অংশুমান বৰাই কৈছে পলাশ আপুনি বিহু নাচিব জানেনে নাচা দেখা নাই এদিন নাচিছিলো হেৰি আকৌ এই বিহু ভিডিঅ'টো চাব লাগিব এতিয়া যাবা তুমি বিহু ভিডিঅ'টো আছে আমাৰ তাতে পুৰা তেখেতে নাচিছে পুৰা আৰু এটা ভিডিঅ' না বিয়া ভিডিঅ' আমাৰ প্ৰি ৱেডিঙৰ যোনটো নাই নেকি কৰো আছে নহয় কেলে যে ক্লিপটোত যে অলপ যে লাষ্টত যে এনেকে নাচিছিলো যে মই যে আছে ক্লিপটোত আছে অলপ আচ্ছা অংশুমান বৰা তুমি কি কৰিব পাৰা আমাৰ এটা ভিডিঅ' এটা আছে বিহু ইন ফ্ৰান্স বুলি ভিডিঅ' এটা আছে ফ্ৰান্স নহয় চৰি ইংলেণ্ড বুলি আছে চৰি সেইটোত চাবা সেইটোত মই অকমান পাক এটা দিছিলো মজা লাগিব দেই অংশুমান তাৰ পৰা প্ৰসেনজিৎ প্লিজ ৰিপ্লাই দিয়ক লখিমপুৰ আহিলে লগ কৰি মিটআপ এটা দিব প্ৰসেনজিৎ মিটআপৰ মানে পুৰা এইবিলাক চলি আছে প্ৰচেষ্টা বিলাক কিবা কিবি যিখিনি আয়োজন কৰিব লাগে এইবিলাক পাতি থকা গৈছে গুৱাহাটীত ডিব্ৰুগড় আৰু লখিমপুৰত সেইকাৰণে তোমালোকে কিন্তু তেতিয়া আহিব লাগিব আমাক লগ কৰিবলৈ আমিতো চবকে মানে তেনেকে ঘৰত গৈ মেলি তেনেকে লগ কৰিব যদি মানে চবৰ নহবওতো পাৰে সেইকাৰণে মিটআপটো এৰেঞ্জ কৰিম চবে আমি যিমানখিনি পাৰো মানে 10জন 15জন যোনেই নহওক যিয়ে নহওক বাট দেন আমি একগোট হৈ মেলি ভিডিঅ' চিডিঅ' বনাও চবে একেলগে কথা চথা পাতো ফটো চটো উঠাও ন সেইখিনি আমি আয়োজনটো মানে এৰেঞ্জমেণ্টটো হ'ব আৰু তো তোমালোকে আহিবা তাকেতো তাৰপৰা কৈছে চাউল প্ৰীতম বৰা লিখিছে নেক্সট ইয়েৰ ইউকেত থাকা যদি লগ পোৱাৰ চান্স এটা আছে একদম পুৰা মেখেলা চাদৰ এণ্ড চাকনি মনত আছে মোৰ চাউল প্ৰীতম বৰা মনত আছে থেংক ইউ ছ' মাচ মনত যে আছে তুমি আহিলে আমাৰ মেছেজ আৰু মেইল কৰিবা কিন্তু দেই যোনে আহে আমাক মানে খবৰ দিব যদি আপোনালোকে অসমৰ পৰা আহে মানে এতিয়াতো বাৰু এতিয়া ফুচ হৈ থাকিলে ডিম্পু বাৰু আহি আছে লকডাউন খোলাৰ লগে লগে বাট আপোনালোক যোনটো নাহে আমাক জনাব মানে লগ কৰিব চেষ্টা কৰিম ন আমি তেতিয়া ভাল লাগিব ন তেতিয়া ঘৰৰ পৰা মানুহ আহিব তোৰ ভাল লাগিব পাপু বৰাই কৈছে কি খাই আছে মই হেৰি চেৰি খাই আছো এটা খালে খাই দিব মন যায় মানে খাবলৈ ইমান ধুনীয়া হয় ন এটা ভাবিছিলো এডিক্টিভ হয় মানে গৈ থাকে মানে পেটলৈ গৈ থাকে ন দেখিলো আকৌ তাৰপৰা কৈছে ৰিজৱান খানে কৈছে হাই দাদা এণ্ড বৌ আপোনাৰ ভিডিঅ' চাই বহুত ভাল পাওঁ থেংক ইউ ছ' মাচ ৰিজৱান পলাশ সন্দিকে কৈছে কি খবৰ ব্ৰ পলাশ মজাৰ ৰাপচেক টুটু চকাই কৈছে আহি গ'ল টুটু শইকীয়া ইউ গট ইট ৰাইট মিছখা কুলিৰ মাতটো বৰ ভাল লাগে তোমাৰ মাতি দিয়া আকৌ এবাৰ ট্ৰাই কৰা নকৰা পিছত আমি যেতিয়া মিটআপ হ'ব নহয় চবকে মই কৰিব দিম চবকে টাস্ক এটা দিম এইটো মানে তাৰ পৰা মই হেৰি প্ৰাইজ দিম কুলি নম্বৰ 1 কুলি নম্বৰ 1 কোন হয় কোনে চবতছে বেছিকৈ ধুনীয়াকে ভালকে বনালে আমি ইয়াৰ পৰা প্ৰাইজ লৈ যাম ন তাকেতো লখিমপুৰ কুলি নম্বৰ 1 ডিব্ৰুগড় কুলি নম্বৰ 1 আৰু গুৱাহাটী কুলি নম্বৰ 1 এনেকে বেয়া নহ'ব পিছে তাৰপৰা মৃদুল দাসে কৈছে ডিম্পু দাৰ কাৰণে মই দাদা আৰু বা পাইছো লাভ ইউ থেংক ইউ মৃদুল থেংক ইউ ছ' মাচ ৰশ্মিৰেখা গৈ কৈছে হাই বা তাৰ পৰা চাও পাপু গগৈ কৈছে বহুত ভাল লাগে দাদা আপোনাক থেংক ইউ ছ' মাচ চাও পাপু গগৈ মিতালী গগৈ কৈছে মই দিয়া মৰমবোৰ লোৱা ষ্টাইল ভাল লাগিল দেই য়েছ মিতালী ইজ ইম্প্ৰেছড তোমাকো দি দিছো তুমি ইম্প্ৰেছ হৈ গ'ল মই দেখা নাই কিন্তু মই দেখিছো বুলি ভাবি পেলাই তুমি কৰাচোন তেনেকে এনেকে লোৱা আৰু এনেকে কৰা জাষ্ট ট্ৰাই চিৰিয়াছলি বহুত ভাল লাগিব এনেই মুখত স্মাইল আহিব মই দেখা নাই বা তোমাক দেখিছো বুলি ভাবা তুমি এনেকে লোৱা এনেকে কৰা ভাৰ্চুৱেল হয় এইটো ভাৰ্চুৱেল ইন দিছ চিটুৱেশ্যন তাৰপৰা দিব্যা কুচ মেকে কৈছে হাই বা আপোনাৰ ভিডিঅ'বোৰ চাই ভাল লাগে থেংক ইউ অ'কে কাইলৈ মিছখাবা আহি আছে ইনষ্টাগ্ৰামত বুঢ়ী এটা লগত লৈ পেলাই দিব্যা কুচ মেক মি আহিবা বাইদেউক চাবলৈ আহি যাবা একদম পুৰা এটা সুধিবা যি কৈছা কথা সুধিবা তাৰপৰা কৈছে ৰতন বৰ্মন কুচ ৰাজবংশীয়ে কৈছে তামাম লাগিছে দেই দুজনকে আৰু বহুত ভাল ভাল ঠাই দেখি আছো আপোনাৰ কাৰণে থেংক ইউ অশ্বিনী বেশ্যাই কৈছে হেল্ল' কি খবৰ দাদা হেল্ল' অশ্বিনী বঢ়িয়া জিন্তি কলিতাই কৈছে হেল্ল'
ডিম্পুল পাঠকে কৈছে আপোনালোকক দুজনকে একেলগে বহুত ভাল লাগে ফ্ৰম কাৰ্বি আংলং ডিফু ডিম্পুল এণ্ড পল্লৱী হেল্ল' ডিম্পুল এণ্ড পল্লৱী থেংক ইউ তাৰপৰা কৈছে ইলামণি গগৈ বহুত ভাল লাগে আপোনালোকৰ আৰু ভিডিঅ' বহুত চাই থেংক ইউ তাৰপৰা আই লাভ ইউ মিছখান পালাছ মিণ্টু মিলে কৈছে দিবাকৰ ৰাজমণি কৈছে দুয়োৰে বহুত ডেঞ্জাৰ ফেন হয় মই দিবাকৰ ফেন নহয় ফেমিলি মেম্বাৰ হয় দিবাকৰ ফেমিলি বুম পলাশ সন্ধিয়াই কৈছে লাভ ফ্ৰম শিৱসাগৰ তুমি শিৱসাগৰ গৈছা নাই শিৱসাগৰ মোৰ জেঠাই ঘৰ গৈছা তালে মোৰ জেঠাই ঘৰ হয় মই কিয় নাযাম বামুণ গাঁও হা মানে কি মন্টু দাহঁতৰ ঘৰ মানে তাতে বামুণ গাঁও মানে টাউনৰ পৰা ভিতৰত নে তেনেকুৱা মানে এই মই একজেক্টলি মই ডেছক্ৰাইব কৰিব নোৱাৰিম বুজি পাই গৈছে চাগে শিৱসাগৰ বামুণ গাঁও আৰু প্ৰাঞ্জিত তালুকদাৰ আছে কৈছে আপোনালোক ৰিয়েলত চাব মন গৈছে বহুত ভাল লাগিল হয় প্ৰাঞ্জিত তালুকদাৰ নিৱে কৈছে প্ৰাঞ্জিত আমি অসম আহিলে মিট আপ কৰিব লাগিব মিট আপ কৰি পেলাই লগ কৰিব লাগিব দেই মানস বৰাই কৈছে ধুনীয়া লাগিছে থেংক ইউ ৰিজৱানা হুছেইনে কৈছে বা আছামত কেতিয়া আহিব তেতিয়া আকৌ লকডাউন দি দিলে আমি আকৌ এতিয়া বন্দী হৈ থাকিম অহা বছৰ কি হ'ব লাগে তাৰ পৰা কৈছে লনিমা শৰ্মাই কৈছে খুব ভাল লাগে তোমালোকৰ কথা বতৰাবোৰ সদায় এনেকে হাঁহি বহৰা হৈ থাকক তোমালোকৰ জীৱন আগুৱাই যোৱা বেষ্ট উইচেছ থাকিল ময়ো তোমালোকৰ দৰেই হাঁহি থাকি খুব ভাল পাওঁ চান্স পালে এনজয় কৰো ফ্ৰেণ্ডৰ লগত এ মজা লনিমা লনিমা চিয়াৰ্ছ হাই ফাইভ মজা মস্তি কৰিব লাগে মজা কৰিব লাগে আৰু কি আৰু দিবাকৰ ৰাজবংশী অসমত নাহে নেকি আহিম অহা বছৰকে ট্ৰাই এটা মাৰি চাব লাগিব আৰু যেতিয়া মুঠতে খোলে আৰু তেতিয়া আমি ট্ৰাই কৰিম তাকেতো চুম্পি বৰদলৈ আপোনালোকৰ ভিডিঅ'বোৰ চাই বহুত ভাল লাগে ফ্ৰম নগাঁও হেল্ল' তাৰ পৰা দিব্যা কুচমে হাই মই ডিগবৈ আহিব দেই ডিগবৈটো মই গৈছো আৰু মই তুমি যোৱা নাই নিৰঞ্জন মালাকে কৈছে আপোনালোকক দুজনে বিহু গান এটা গাব লাগিব গালো দেখোন গালো ন সেইটোতো বিহু হয় না তুমি মইতো বিহু গানে হৈছে আৰু মই বিহুতে যে বিহু মাৰিছিলো ন গান কেইটা নাছিলে মনত পৰা নাই কি আছিলে কোৱা ন এতিয়া এনেকে কলে গান এনেও মনলৈ নাহে এনেকে কৰিলে নাহে ভাবি থাকিব লাগিব এতিয়া সময় গুচি যাব পটককে কৰিলে নাহে ন মনলৈ তাকেতো ইমৰান হাকিমে কৈছে দাদা লাভ ইউ ইমৰান পদুম বৰাই কৈছে ভেৰি গুড থেংক ইউ শ্ৰীলিখা কাকতি নেট শ্ল' চৰি ফৰ ডেট শ্ৰীলিখা কটকী এতিয়া তোমাৰ কেইটা বুজিলে তাৰ পৰা কৈছে পলাশ চলিয়ে কৈছে নাইচ কাপল মিৰাজুল ইছলামে কৈছে হাই মহন্ত দাস লখিমপুৰ ডিষ্ট্ৰিক্ট তেওঁ হেৰি লখিমপুৰৰ পৰা হাই লখিমপুৰ চবকে আমাৰ ভিডিঅ'জ দেখাই দিবা হা যাকে লগ পোৱা কৈ দিবা লখিমপুৰৰ জোঁৱাই খালি দিবা মানে এই কবা হা আমাৰ লখিমপুৰৰ জোঁৱাই এজনক চিনাকি কৰাই দিওঁ বুলি কবা আৰু তাৰপৰা দেখাবা যেন লখিমপুৰৰ জোঁৱাই হয় এনে আমাৰ ছোৱালী হয় জাহ্নবী দাসে কৈছে গুৱাহাটী আহিলে মই যামেই নিশ্চয় গুৱাহাটীতো থাকিবই লাগিব দুদিনমান থাকিম যিহেতু গুৱাহাটীতো ঘৰ আছে ফেমিলি আছে তো সেইকাৰণে তাতো মিট আপ কৰিব লাগিব সেইকাৰণে চব লগ কৰিব লাগিব দীপশিখা দিছকিয়াই কৈছে লাভলি কাপল থেংক ইউ দীপশিখা মিৰাজুল ইছলাম হেল্ল' মিৰাজুল জোনালী পাপু হাজৰিকা প্লিজ ৰিপ্লাই কৰক দাদা ৰব হেল্ল' জোনালী পাপু হাজৰিকা অকে কি খবৰ জোনালী ভালনে তুমি ক'ৰ পৰা কৈছা প্লিজ কমেণ্ট কৰা চৰি তোমাৰ যদি ৰিপ্লাই দিব পৰা নাই মানে গুচি গ'ল ফাষ্ট মই নোৱাৰিলো পঢ়িবলৈ ফাষ্ট নিশা নৱে কৈছে কুলি নামটো ৰিয়েলকে দিয়া নেকি মই এডিট বুলি ভাবিছিলো নহয় নিজে ডিঙিৰ পৰা এডিট নহয় ৰিয়েল অথেন্টিক অৰিজিনেল ধৰিলে দুলুমণিয়ে বৰবৰাই কৈছে কুলি নম্বৰ 1 থেংক ইউ দুলুমণি পলি বৰদলৈ কৈছে দুয়োলৈ বহুত মৰম খুব ভাল লাগে ভিডিঅ'বোৰ চাই এনজয় কৰো UK যোৱা প্লেনিং কৰিম অতি সোনকালে লগ পাম একদম তাৰ পৰা অনুপ অনুৰাই কৈছে হেল্ল' দাদা বৌ ভালে আছেনে বঢ়িয়া অনুপ তোমাৰ কি খবৰ তাৰ পৰা অনুপ চিহিলে কৈছে হাই দাদা হৃদয় ৰে কৈছে হাই দাদা বৌ তোমাৰ ভিডিঅ' চাই ভাল লাগে থেংক ইউ হৰদীপ ৰে
সুমিততে কৈছে জয় অসম কক আকৌ শুনিম জয় অসম পাখি পৰি গৈছে প্লেনৰ জয় অসমত পৰিস্মিতা গৈ কৈছে হাই দাদা বৌ আপোনালোকৰ ভিডিঅ' চাই বহুত ভাল লাগে থেংক ইউ শ্যাম সুন্দৰ বৰাই কৈছে হাই কি খবৰ উই আৰ গুড শ্যাম থেংক ইউ ছ' মাচ থ্যাংক ইউ শ্যাম পৰি নিৰ্মলিয়াই কৈছে আই লাভ ইউ বোথ হেল্ল' পৰি কি খবৰ অপৰাজিতা দেৱীয়ে কৈছে লাভ ফ্ৰম মংগল বয় হেল্ল' অপৰাজিতা মংগল দৈ চৰি Manik Devari, hi bro, what are you doing? Hello Manik, I'm just trying to interact with you. How are you? Where are you from? Please comment. Pranjit Talukdar Niwe কৈছে মই নলবাৰী হয় তথাপি আপোনালোকক গুৱাহাটী আহিলে লগ কৰিম বুলি আশা কৰিলো থ্যাংক ইউ সো মাচ থ্যাংক ইউ প্ৰাঞ্জিত ইমান মৰম দিয়াৰ কাৰণে দিবাকৰ ৰাজবংশী এতিয়া তাত এন্ধাৰ হৈছে নাই হোৱা নাই এতিয়া আমাৰ ইয়াত 2:50 হৈছে 2:54 sorry আমি 3টা লৈকে লাইভ যাম আৰু মজা লাগিছে দেই বাইদেউ আকাশ মালাই কৈছে থ্যাংক ইউ তাৰ পৰা নেকিবুৰ জনমে কৈছে আপোনালোক দুয়োকে বৰ বহুত ভাল লাগে থ্যাংক ইউ নেকিবুৰ পাপু বৰাই কৈছে থ্যাংকস বা তোমালোকক বহুত 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 মৰম যাচিলো থ্যাংক ইউ পাপু পল্লৱী হাজৰিকাই কৈছে হেল্ল' যাদু কুৰ্মীয়ে কৈছে দাদা আপুনি তাত কি কৰে জাদু কুৰ্মী মই এয়াৰবাছত কাম কৰোঁ আই এম এন এনটিকেল ইঞ্জিনিয়াৰ মই এয়াৰবাছ ইউকেট কৰোঁ সুমি দত্তই কৈছে লাভ ফ্ৰম ডিমো হেল্ল' দিব্যা কুচমাই কৈছে লাভ বা মই বহুত ভাল লাগে মই বহুত ভাল লাগে মানে তোমাক বহুত ভাল পাই তেওঁ কাশ্মীৰী বৰাই কৈছে মই চাই থাকোঁ ভিডিঅ'বোৰ বহুত ভাল লাগে থেংক ইউ কাশ্মীৰী সবাই ধৰিবা মই জানি দিছো মানে লিটাৰেলি ধৰিবা এনেকে কেচ কৰিবা মানে মোৰ নিচিনা কৰি চাবা না কেতিয়াবা অকণ মোৰ নিচিনাকে অকণ কৰিব লাগে মানে লাইক দেখা নাই বাট ষ্টিল মানে এনেকে কৰি চাবা না এনেকে কৰিবা নহ'লে এনেই কৰিবা বহুত ভাল লাগিব ট্ৰাই কৰি চোৱা কবি মানে ক্ৰেজি কাম কৰিব লাগে মানে তাকে দিশা নে কৈছে লাভ ফ্ৰম লখিমপুৰ আকৌ লখিমপুৰ দিশা লাভ ইউ আৰু লখিমপুৰ তোমাৰ চবতে তুমি কৰ হয় লখিমপুৰ কেবি ৰোড নকাৰী নে চিডি ৰোড নে কোন জেগাৰ হয় চবৰে যতে হয় তুমি চবকে কৈ দিবা মিছকা পলাছৰ কথা তাৰ পৰা কৈছে ৰবিউল হুছেইন সুন্দৰ মজা তুমি পিন্ধিলা নি পিছপিনে মিলোৱা মজা দিবাঞ্জলি চাই গৈছে মই কাৰ্বি আংলঙৰ পৰা কাৰ্বি আংলং আপোনালোকৰ ভিডিঅ'বোৰ বৰ বহুত ভাল লাগে থেংক ইউ উনিতা দেৱীয়ে বিউটিফুল কাপল লাভ ফ্ৰম তেজপুৰ জিন্তু চাংমাই কৈছে আপোনালোকৰ ভিডিঅ' চাই বহুত ভাল লাগে আপোনাৰ ভালনে দাদা বা জিন্তু আমাৰ বঢ়িয়া মজা লাগিছে প্ৰিন্স প্ৰিয়াই কৈছে আপোনালোকৰ কাপলটো বহুত বহুত ধুনীয়া লাগে বা লাভ থেংক ইউ প্ৰিন্স জিমি চাংমাই হাজৰিকা হাই পূজাত আছে কৈছে হাই বাৰু বিন্দু আপোনালোক মোৰ বহুত কিউট লাগে ফ্ৰম গুৱাহাটী হেল্ল' পূজা গুৱাহাটী আহিলে লগ পাম দেই ৰূপক কুমাৰ দাসে কৈছে আপোনালোকে পুৰা জুই লাভ ইউ দাদা এণ্ড বা থেংক ইউ ৰূপক বুম মাইনা চুতীয়া চকিয়াই কৈছে বা তোমাক বহুত ধুনীয়া লাগে থেংক ইউ জয়ন্ত দলে কৈছে ছাৰ আপোনালোকৰ ভিডিঅ'বোৰ বহুত ভাল লাগে থেংক ইউ ছ' মাচ জয়ন্ত তাৰ পৰা প্ৰমোদ বৰদলৈ কৈছে মই আপোনাৰ ফেমিলি হয় মৰিগাঁৱৰ পৰা চাই আছো মোৰ দেউতাই কাম কৰে তাত তাৰ পৰা ৰূপম চাংমাই কৈছে হেল্ল' বা আৰু হেল্ল' দা মই শিৱসাগৰৰ পৰা কৈছো হেল্ল' ৰূপেন বিউটিফুল কাপল কৈছে নছৰিন শ্বাহ ৰিণ্টু তালুকদাৰে কৈছে হাই লাভ ফ্ৰম বৰপেটা ৰোড তাৰ পৰা ৰাজ আধুৰাই কৈছে ভাল লাগিছে থেংক ইউ ৰাজ জুৱাদ মোহাম্মদ খানে কৈছে আই লাভ ইউ মিছ খান পালাছ থেংক ইউ জুৱাদ নয়নজ্যোতি ডেকাই কৈছে লাভ ফ্ৰম গুৱাহাটী বেলতলা মোৰ বাৰ ঘৰ বেলতলাতো মোৰ বহুত বছৰ মানে লাইক মেমৰিজ বহুত আছে ন বেলতলা ইজ লাইক সেকেন্ড হোম লাইক বেলতলা আধা বছৰটো মই বেলতলাতে কটালো মোৰ বাৰ মানে বা ভিন্দৰ ঘৰ তাতে তুমি মানে বেলতলাৰ কোনা কোনা চিনি পোৱা মানে ন অলপ পাওঁ আৰু ন কোনা ইমান ঘূৰি ফুৰিব নিদিয়ে তেতিয়া তথাপিতো মানে পুৰা জানা আৰু মানে তাতে থাকা আৰু চ' মানে মোক তুমি ফুৰাব লৈ যাব পাৰিবা আৰু ন বঢ়িয়া দীপাঞ্জলি চৈ কৈছে দাদা আৰু বা মই কাৰ্বি আংলঙৰ হয় আপোনালোকৰ ভিডিঅ'বোৰ চাই বহুত ভাল লাগে থেংক ইউ দীপাঞ্জলি নিয়ৰ বিকাশে কৈছে ভালনে আপোনালোকৰ ভাল
ইস্পাংগী পুক্তাই কৈছে লাভলি কাপল কুলি মাতটো শুনি বহুত ভাল লাগিল আকৌ এবাৰ দিয়ে দিয়া আৰু ইস্পাংগীয়ে কৈছে তোমাৰ ইস্পাংগী Thank you. Love you. ৰাজ আজুৰাই কৈছে অসমত কেতিয়া আহিব হোপফুলি নেক্সট ইয়াৰ লকডাউন খুলিলে যাম তাকেতো যদি কাইলে খুলে কাইলে যাম মানে আমি তাত গলে কি হব ছুটি পাব তেখেতে আমাক কোৱাৰেণ্টাইন কৰোতে কৰোতে ছুটিতে থাকোতে যাব মানে আমি কোৱাৰেণ্টাইন হৈ থাকোতে যাব তো যোৱা কোনো অৰ্থ নহব ন কাকো লগো নাপাওঁ আমি এনেকুৱা হৈ থাকিলে সো আমাৰ 2 মিনিট আছে আৰু তিনটালে আমাৰ তিনটালে মানে so thank you so much everyone আমি ইউটিউবত আকৌ লাইভ আহিব চেষ্টা কৰিম যেহেতু টেকনিক্যাল প্ৰবলেমৰ কাৰণে নহল ফেসবুকত আহিলো বাৰু যিকি নহওক আমি সবৰ লগত কথা পাতিলো আমাৰ ভিডিঅ'জ বিলাক চাই থাকিব যিমান পাৰে সিমান শেয়াৰ কৰিব নিজৰ পৰিয়ালবৰ্গৰ লগত তেতিয়া বেছি ভাল লাগিব আমাৰ বনাইও ভাল লাগিব লাকি আমি সৰগতে মানে ফাকেৰি মানে স্কটলেণ্ডো ফুৰি আহিলো ন এটা ভাল আপোনালোকৰ এনেকুৱা সিচুৱেচন ফুৰি আহিলোগে মানে আমি মানে আচৰিত হৈ গলো মানে road trip মানে পুৰা আল্টিমেট নেক্সট যোনটো ভিডিঅ' আহি আছে মঙ্গলবাৰে ন সেইটো মানে গোটেই এন্টায়াৰ ৰোড ট্ৰিপটোত মানে আমি কি খাইছিলো মানে স্পইলাৰ দি দিছো আমি স্পইলাৰ দি মানে ৰোড ট্ৰিপটোত তাৰমানে কি মই গাড়ী লৈ ৰোড ট্ৰিপহে কৰিছো আৰু য'ত য'ত খাইছো যেনেকে পাইছো গাড়ীৰ ভিতৰত খাইছো নে কি হৈছে কি নাই হোৱা গোটেই মানে প্ৰচেছটো গোটেই জাৰ্ণিটো আমি শ্বুট কৰিছিলো খোৱাখিনি স্পেচিয়েলি তো সেইখিনি কাইলে টিউজডে 4:30 PM আহি আছে সেইটো চাব আৰু তেনেকে আমাক সদায় মৰম কৰি থাকিব শ্বেয়াৰ কৰি থাকিব আৰু বহুত ধুনীয়া ধুনীয়া ব্লগছ আহি আছে স্কটলেণ্ডৰ এতিয়ালৈকে ব্লগ খতম হোৱা নাই আৰু আহি আছে তাৰ লগতে আমি দুটামান স্পেচিয়েল বনাম ভেৰি সুন ক্ৰিছমাছ আৰু দিৱালী স্পেচিয়েল আহি আছে দিৱালীনো আমি কেনেকে চেলিব্ৰেট কৰো সেইটো শ্বুট কৰি পেলাই আপোনালোকক দেখাম তাৰপৰা ক্ৰিছমাছটোনো যি কৰো আৰু কেমেৰাটো অন কৰি থৈ দিম আমি নিজৰ কাম কৰি থাকিম সদায় মানে ফিল হয় ন যে আপোনালোকো আমাৰ লগত আছে আমি অকলে একো কৰি থাকিবলগীয়া হোৱা নাই বুলি তো সেয়া মই এতিয়া চালৱাৰ এযোৰ অৰ্ডাৰ দিছো আহি পাইহি নাই নাজানো আৰু লাকিলি পালো যে অনলাইন চালৱাৰ এযোৰ তো ইয়াত মানে ইউকেত অকমান সেই ইণ্ডিয়ান কাপোৰ চাপোৰ পাইতো তো কিন্তু ডেলিভাৰীটো বহুত দেৰিকে দেখাইছে তো মই সেইকাৰণে নাজানো আৰু দেৰিকে আছে মানে মই মানে এক্সট্ৰা পইচা দিছো যাতে সোনকালে আহি পাই চ' চাওঁ এতিয়া যদি সেয়া চালৱাৰ তালৱাৰ পিন্ধি মেলি দিৱালী চেলিব্ৰেট কৰিম আৰু নহ'লে আৰু নাই ফুচ অ'কে মই আৰু লাষ্ট এটা কথাই ক'ম যে আমাৰ এতিয়া মানে চব খুলি দিছে অসমত চব মানে ৰেষ্ট্ৰিকশ্যন আঁতৰাই দিছে আমি ষ্টিল মানে আপোনালোকে কেয়াৰ ল'ব নিজৰ ষ্টে ছেফ আৰু যিমানখিনি হাইজিন মানে ৰুলছ এণ্ড ৰেগুলেশ্যন হাইজিনৰ ৰুলছ ৰেগুলেশ্যন আছে সেইখিনি পালন কৰিব থাকিব এনেকৈ জোক পাতি নাথাকিব হাত চাত বাহিৰলৈ গ'লে ধুব মানে মেইনলি হাতখন মানে কিবা বস্তু চুই পেলাই মুখত নলগাব মানে চবেই জানো আমি এইটো কথা আৰু জাষ্ট ফৰ এৱাৰনেছ কৈ আছো আৰু কাৰণ আমাৰ ইণ্ডিয়াটো এতিয়া বহুত বাঢ়ি আহিছে 2 তাৰিখৰ পৰা খুলিব নেকি কাইলৈৰ পৰা স্কুল আকৌ আমাৰ নিচিনাকে আকৌ বন্ধ দি দিলে মানে কেনেকুৱা অনবৰতে ভাল নালাগে ইকনমি পুৰা হেৰি হৈ যায় গৈছে আৰু ইকনমিটো হেৰি হৈ যায় তাকে গৈছে চ' হোপফুলি আমি এই ফাইটটো আমি জিকিব পাৰিম হোপফুলি উই গেট আ ভেকচিন তাকেতো বছৰ শেষ হৈ গ'ল তাকেতো চ' সেইকাৰণে ষ্টে ছেফ আৰু টেক অল দ্য প্ৰিকশ্যনছ ইউ শুড টেক মানে একচুৱেলি প্ৰিকশ্যন চবেই এতিয়া ডেফিনেটলি চবে চব জানে পৰিস্থিতি চবে ফেচ কৰিলে চব জানে খালি এইটোৱে মানে যে আমাৰ এতিয়া আকৌ ছেকেণ্ড ৱেভৰ কাৰণে আমাৰ আকৌ লকডাউন দিছে সেইকাৰণে মানে জাষ্ট আৰু আপোনালোকে নিজে জানে সেইকাৰণে অলপ সাৱধান থাকিলে আকৌ ছেকেণ্ড লকডাউন যাতে ফেচ কৰিবলগীয়া নহয় কিন্তু আমাৰ এটা কথা ভাল হৈছে আমাৰ ইণ্ডিয়াত আৰু মানে আমাৰ ইমিউনিটিটো অকণ বেছি আছে যে সেইকাৰণে মানে অকণমান ষ্ট্ৰং ইমিউনিটিৰ কাৰণে কিন্তু ৱেষ্টাৰ্ণ কাণ্ট্ৰিজত মানে দে আৰ মোৰ টেন টু মেডিচিনছ এণ্ড অল ন হাইজিন বেছি বহুত নাজুক হয় একজেক্টলি আমাৰ সেইকাৰণে ইমিউনিটি অকণমান বেছি ষ্ট্ৰং মানে অ'কে সেয়া আৰু এই লাইফটোৰ পৰা নেক্সট আমি চেষ্টা কৰিম আকৌ আহিবলৈ কেতিয়া পাৰো সোনকালে চলো Bye, love you guys. Please share and subscribe to Mishkan Palace. Jai Ho!